نحمده ونصلي على رسوله الكريم أما بعد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم رب اشرح لي صدري ويسر لي أمري واحلل عقدة من لساني يفقهوا قولي আমি যোৱাবাৰ দেখা পালো ৰসুল ইছলামৰ মানে নবুৱতৰ আগৰ সময়খিনি যে তেখেতৰ 25 বছৰ বয়সত ৰসুল ইছলামৰ বিয়া হৈছিলে হযৰত খাদিজা ৰাদিয়াল্লাহু আনহাৰ লগত আৰু তেওঁলোক দুয়োৰে 6জন সন্তান আছিলে আৰু ৰসুল ইছলামৰ 2জন পুত্ৰ সন্তানৰ বাল্যকালতে মৃত্যু হয় তাৰপিছত ৰসুল ইছলামে আকৌ বিয়াৰ পিছতে তেখেত জাইদ বিন হাৰিছাকো নিজৰ পুত্ৰ হিচাপে মানে তুলি লয় ঘোষণা কৰে তাৰপিছত আমি দেখা পাওঁ হযৰত আলী ৰাদিয়াল্লাহু আনহুকো ৰসুল ইছলামে তুলি লৈছিলে সৰুৰ পৰাই কাৰণ আবু তালিবৰ মানে আৰ্থিক অৱস্থা বৰ ভাল নাছিলে হয় নে তেখেতৰ পৰিয়ালো ডাঙৰ আছিলে গতিকে হযৰত আলী ৰাদিয়াল্লাহু আনহুক ৰসুল ইছলামে তুলি লৈছিলে তাৰপিছতে আকৌ আমি দেখা পাইছো যে নবুৱতৰ আগতে কাবাৰ ঘৰটো কেনেকে বানপানীত নষ্ট হৈছিলে আৰু কুৰেশবোৰে মিলি আকৌ পুনৰ বৈতুল্লাৰ নিৰ্মাণ কৰিলে আৰু তাৰপিছতে তাত দেখা পালো যেতিয়া কাবা ঘৰটো নিৰ্মাণ কাৰ্য আৰম্ভ হ'ল আৰু যেতিয়া মানে সেই হাজৰে আসৱাদ তাক প্ৰতিষ্ঠা কৰাৰ সময় আহিলে সেই সময়তে কি হৈছে গোটেই কুৰেশৰ প্ৰত্যেক কবিলাৰ মাজত মানে এখন কিছুমান মানে কাজিয়া সূত্ৰপাত হ'ল কাৰণ কোনে সেইটো মানে সেই হজৰে আসৱাদক কলা পাথৰটো তাৰ যথাস্থানত ৰখা মানে সন্মানৰ অধিকাৰী হ'ব সেই লৈ তেওঁলোকৰ মাজত কাজিয়া হ'ল তাৰপিছত তেওঁলোক এটা হেৰিত উপনীত হ'ল যে মানে সেই সময়ত যিজনেই প্ৰথম মানে কাবালে সোমাই আহে মানুহ তেওঁ যিটো মানে ফয়ছলা কৰিব সেইমতে তেওঁলোকে মানি ল'ব তেওঁৰ ফয়ছলাটোকে আৰু সেইমতে হৈছে আল্লাহৰ হুকুম মতে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কাবাৰ ফালে সোমাই আহিছিলে প্ৰথম মানুহ তেখেত আৰু যিটো আল্লাহ তাআলাই ৰাসূল ইছলামৰ জৰিয়তে যিটো তাত মানে ফয়ছলা কৰালে সেইটো সঁচাকে মানে বেছ সুন্দৰ ফয়ছলা আছিলে অতুলনীয় এটা হেৰি যে ৰাসূল ইছলামে কি কৰিলে এখন চাদৰ অনোৱালে আৰু সেই চাদৰখনত হজৰে আসৱাদ ৰাখিলে আৰু সেই চাদৰখন কুৰেশৰ প্ৰত্যেক কবিলাৰ পৰা এজন ৰিপ্ৰেজেন্টেটিভ মানি সেই চাদৰখন ধৰিবলৈ দিলে তেওঁলোকক দাঙিবলৈ দিলে আৰু তাৰপিছত ৰাসূল ইছলামে নিজ হাতে হজৰে আসৱাদটো কি কৰিলে নিজৰ মানে কাবা ঘৰটোত যিডোখৰ ঠাইত স্থাপন কৰিব লাগে তাত তেওঁ স্থাপন কৰিলে গতিকে এই ঘটনাটোৰ পৰা স্কলাৰসকলে এটা কথা মানে যে কয় যে এইটো আল্লাহ তাআলাৰ এটা মানে চাইন আছিলে নিচানী আছিলে হয় নে যে এই ঘটনাটো মানে হজৰে আসৱাদৰ মানে যিটো প্ৰতিষ্ঠা আছিলে কাবাত ইছলামৰ আগত কি আছিলে আৰৱ কবিলাবোৰৰ মাজত একদম একতা নাছিলে কিন্তু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইছলামৰ পিছত সকলোবোৰ কবিলাক আৰৱ কবিলাবোৰক কি কৰিলে একত্ৰিত কৰিলে আৰু ইছলামৰ বেনাৰৰ তলত সিহঁতক একতাৰ দোলেৰে মানে এক কৰিলে আৰু এক নতুন সভ্যতাৰ সূচনা কৰিলে আৰু সেইটো হৈছে ইছলামিক সভ্যতা বা ইছলামিক চিভিলাইজেশ্যন আৰু আমি দেখা পাইছো ৰাসূল ইছলাম নবুৱত পোৱাৰ আগতো তেখেতে সকলো চিৰকৰ পৰা পাক আছিলে এতিয়াও তেওঁ লাত আৰু উজ্জাৰ শপত খোৱা নাই আনকো তেওঁ তেনে কথা শুনিলে লাত আৰু উজ্জাৰ শপত খাই কথা কোৱা শুনিলে ৰাসূল ইছলামে মানে সহ্য নকৰিছিলে আৰু ৰাসূল ইছলামৰ স্বভাৱ আছিলে নম্ৰ তেওঁৰ ব্যৱহাৰ তেওঁৰ চৰিত্ৰ আন সকলোৰে পৰা পৃথক আছিলে কেতিয়াও মিছা কথা কোৱা নাই মৰমীয়াল আছিলে দয়ালু আছিলে আৰু সেইবুলি কোনো কমজোৰৰ ওপৰত তেওঁ মানে শক্তিহীনৰ ওপৰত অন্যায় হোৱা দেখিলে তেওঁৰ সপক্ষে মাত মাতিছিলে আৰু ন্যায় দিবলৈ চেষ্টা কৰিছিলে দুখীয়া নিচলাক সহায় কৰিছিলে অতিথি পৰায়ণ আছিলে আৰু কাৰোবাৰ লগত চুক্তি কৰিলে কথা দিলে তেওঁ কেতিয়াও সেই চুক্তি বা কথা ভংগ নকৰিছিলে আৰু সেই কাৰণতে আৰৱ সমাজত তেওঁ আল আমিন আৰু আছ সাদিক বুলি জনাজাত আছিলে এয়া ৰাসূল ইছলামৰ নবুৱতৰ আগৰ কথা ঠিক আছে আৰু আল্লাহ তাআলাই ৰাসূল ইছলামক নবুৱত দান কৰে 40 বছৰ বয়সত আৰু সাধাৰণতে সকলো নবীকে এইটো বয়সতে আল্লাহ তাআলাই মানে নবুৱতৰ মানে যিটো দায়িত্ব সেই দায়িত্ব আল্লাহ দিয়ে ঠিক আছে কাৰণ 40 বছৰ বয়সত নবুৱত দিয়াৰ আৰু তেখেতক সেই কামৰ দায়িত্ব দিয়াৰ এটা মানে আল্লাহৰ তাৰ কিছু মানে চিগনিফিকেন্স আছে
কাৰণ মানুহৰ জীৱনৰ এইটো এটা বেষ্ট সময়। এই সময়তে মানুহৰ বয়সৰ ফালৰ পৰা মানুহৰ চিন্তা কথা কামত এটা মেচিউৰিটি আহে। আৰু এই সময়টোতে এই বয়সতে সকলো নবীকে আল্লাহ তালাই নিৰ্দেশ দিয়ে যে তোমালোকৰ কাম আৰম্ভ কৰা। নবুৱতৰ দায়িত্ব তেওঁলোকক অৰ্পণ কৰা হয়। এতিয়া আমি দেখা পাওঁ যে ৰাছূলুল্লাহ ইছলামৰ নবুৱত লাভ হোৱাৰ আগতে হঠাৎ এদিন বোলে তেওঁ হীৰা মানে গুহালে গ'ল আৰু নবুৱত পালে, এনে নহয়। নবুৱত মানে পোৱাৰ আগতে আৰু প্ৰথম ৱহী অহাৰ আগতে কিছুমান মানে ৰাছূলুল্লাহ ইছলামৰ মাজত কিছুমান মানে নবুৱতৰ কিছুমান চিন দৃষ্টিগোচৰ হবলৈ আৰম্ভ হ'ল। সেই কিছুমান লক্ষণ দেখা পোৱা গ'ল। আৰু এই লক্ষণসমূহৰ ভিতৰত অন্যতম আছিলে যে মক্কাৰ কিছুমান পাথৰে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক চালাম জনাবলৈ আৰম্ভ কৰিলে। বহুত বছৰ পিছত ৰাছূলুল্লাহ ইছলামে সাহাবাসকলক মক্কাৰ সময়ৰ যেতিয়া কথা কৈছিলে মক্কাৰ সময়ৰ বিষয়ে তেতিয়া উল্লেখ কৰিছিলে ৰাছূলুল্লাহ ইছলামে যে কৈছিলে যে মই এতিয়াও সেই পাথৰটো চিনি পাওঁ। কোনডোখৰ ঠাইত মক্কাত কোনডোখৰ ঠাইত আছে, অৰ্থাৎ যি মোক চালাম জনাইছিলে নবুৱতৰ আগতে। আৰু লাহে লাহে কি হ'ল, ৰাছূলুল্লাহ ইছলামে মানে যিমান তেওঁ মানে 40 বছৰ ওচৰ চাপি আহিছে বা নবুৱত লাভৰ মানে সময় ওচৰ চাপি আহিছে, তেওঁ লাহে লাহে অকলে থাকিবলৈ পছন্দ কৰা হ'ল, নীৰৱতা পছন্দ কৰিবলৈ ধৰিলে। মানুহৰ সমাগম হুলস্থুল তাৰ পৰা কি হৈছে, ৰাছূলুল্লাহ ইছলামে নিজকে নিলগত ৰাখিবলৈ ভাল পোৱা হ'ল। তেওঁ তাৰপিছত তেওঁ মানে অকলশৰে থাকি আল্লাহৰ মানে কথা চিন্তা কৰি আৰু সমাজত যিবোৰ অন্যায় অবিচাৰ চলি আছে সেইবোৰ কিদৰে আঁতৰ কৰিব পাৰি, এনেধৰণৰ বিভিন্ন মানে এইবোৰ চিন্তা কৰিবলৈ ধৰিলে। এনেধৰণৰ বিভিন্ন চিন্তাই তেওঁক জুমুৰি দি ধৰিলে আৰু সেয়ে তেওঁ অকলশৰে থাকি ভাল পোৱা হ'ল। আৰু সেইকাৰণে ৰাছূলুল্লাহ ইছলামে কি কৰে, তেওঁ মক্কাৰ পৰা প্ৰায় 2 মাইল দূৰত থকা হীৰা গুহালৈ যায়। যিটো আজিকালি তাত এটা পাহাৰ আছে, সেই পাহাৰটো আজিকালি জব্বালে নুৰ বুলি কয় না, নুৰ পাহাৰ। তাত এটা গুহা আছে। গুহাটোত দেখিবলৈ পোৱা তাত মানে গোটেই শিলেৰে আৱৰা। আৰু সেই গুহালৈ যায় আৰু তাতে তেওঁ বহি তেওঁ ৰবৰ উপাসনা কৰে। তাত সি তেওঁ ভাল পোৱা হ'ল। আৰু লগতে যাওঁতে তেওঁ নিজৰ লগত আহাৰ আৰু পানী লৈ যায়। চাবিক বুলি কয়, এটা বাৰ্লিৰ পৰা বনোৱা এটা মানে পৰিজৰ নিচিনা এটা বস্তু। তাৰপিছতে তেওঁ নুৰ পাহাৰলৈ যায়। নুৰ পাহাৰৰ হীৰা গুহাত তেওঁ বহি আল্লাহ তালাৰ উপাসনা কৰে। আৰু সেই গুহাটো নহয় বৰ বেছি ডাঙৰ নহয় আচলতে, মানে দীঘলে প্ৰায় 4 হাত মান দীঘল হ'ব আৰু বহল 2 হাততকৈ কম। যিসকলে হজ বা উমৰাহলৈ গৈছে তেওঁলোকে নিশ্চয় এই গুহাটো মানে হীৰা গুহাটো চাবলৈ গৈছে, তেওঁলোকে দেখা পাইছে। একেবাৰে সৰু, এজন মানুহ মানে কথমপি সোমাইহে। আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া তালৈ যায়, লগতে তেওঁ নিজৰ মানে খোৱা বস্তু লৈ যায়। আৰু তেওঁ যে কোনোবা আহিলে তেওঁক তাত মানুহ লগ কৰিবলৈ আহিলে তেওঁকো তেওঁ ৰাছূলুল্লাহ ইছলামে মানে খাবলৈ দিয়ে লগতে। আৰু এটা হয় যে ৰাছূলুল্লাহ ইছলামে নবুৱত লাভৰ প্ৰায় ছমাহৰ আগৰ পৰা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি হয়, কিছুমান সপোন দেখিবলৈ আৰম্ভ কৰে। প্ৰত্যেক দিনাই তেওঁ যিটো সপোন দেখে ন, সত্য সপোন দেখে। আৰু পিছদিনাখন ৰাতি সপোন দেখে টোপনিত, আৰু পিছদিনাখন কি হয়, দিনত সেই সপোনটো বাস্তৱত পৰিণত হয়, এজ ইট ইজ। একদম মানে যি ধৰণে দেখা পায় সেই ধৰণেই সপোনটো মানে ফলিয়াই যায়, বাস্তৱত পৰিণত হয়। আৰু এইদৰে প্ৰায় 6 মাহ মান হয়। তাৰ 6 মাহৰ পিছতে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আচলতে নবুৱত লাভ কৰে। আৰু নবুৱতৰ যিটো সময় পিৰিয়ড অফ প্ৰফেটহুড, সেইটো হৈছে 23 বছৰ, হয় নে নহয়? আৰু 23 বছৰ সময়, গতিকে তেওঁ সপোন দেখে 6 মাহ। গতিকে এটা হদিছত আছে, ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে যিটো নবীৰ যিটো সপোন, সপোন হৈছে সত্য সপোন যিটো, ইয়াত নবুৱতৰ 46 ভাগৰ 1 অংশ আচলতে, 46 পাৰ্ট অফ প্ৰফেটহুড। তাৰপিছত প্ৰথম এইদৰে থকা 6 মাহৰ পিছত তাৰমানে প্ৰথম ৱহী আহে ৰমাজানত। গতিকে তেওঁ যিটো সত্য সপোন দেখা মানে আৰম্ভ হয় 6 মাহ আগতে, গতিকে ৰবিউল আউৱাল মাহৰ পৰা ৰাছূলুল্লাহ ইছলামে সেই সপোন দেখা আৰম্ভ হয়, যিটো ৰাতিপুৱাৰ লগে লগে মানে বাস্তৱত পৰিণত হয়। এতিয়া হিষ্টৰিয়ানসকলৰ মতে, বুৰঞ্জীবিদসকলৰ মতে, ৱহী কোনদিনাখন আহিছে মানে তেওঁলোকে এটা তাৰ তাৰিখ এটা কেলকুলেট কৰিবলৈ চেষ্টা কৰে। আজিকালি মানে যিটো মানে চায়েন্স অফ ডেটিং আছে, সেইটো ব্যৱহাৰ কৰি তেওঁলোকে আজি 1400 বছৰ আগতে ৱাহী কোনদিনাখন নাজিল হৈছে এই বিষয়টা আমি তাৰ এটা মানে সঠিক সময় তাৰিখ পাওঁ।
তথাপি কিছুমান হিষ্টৰিয়ানসকলৰ মাজত ৱহী দিনটো লৈ পেলাই প্ৰথম ৱহী অহা দিনটোলৈ কিছু মতভেদ দেখা যায়। কিন্তু যিখন মানে ৰাহিকুল মখতুমাত আছে তাত কৈছে যে ৰমজান মাহতে আৰম্ভ হয়, কাৰণ কুৰাণত এই বিষয়ে আল্লাহ তাআলাই আমি মানে আয়াত নাজিল কৰিছে যে প্ৰথম ৱহী কুৰাণ নাজিল হৈছে ৰমাদান মাহতে। কাৰণ সূৰা বাকাৰাত 185 নম্বৰ আয়াতত আল্লাহ কৈছে শাহৰু ৰমাদান আল্লাযী উনজিলা ফিহিল কুৰআন, ৰমজানৰ মাহ সেইটো যিটোত কুৰাণ নাজিল কৰা হৈছে। তাৰপিছত আকৌ আমি সূৰা কদৰতো আল্লাহ তাআলাই কৈছে ইন্না আনজালনাহু ফি লাইলাতিল কদৰ, যে এই কুৰাণখন নিঃসন্দেহে কুৰাণক মই নাজিল কৰিছো লাইলাতুল কদৰ, কদৰৰ ৰাতি। আৰু আমি সকলোৱে জানো কদৰৰ ৰাতিটো ৰমাজানত আহে, কাৰণ সহি হদিছৰ পৰা জনা যায়, অথেন্টিক হদিছৰ পৰা জনা যায় যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে তোমালোকে কদৰৰ ৰাতি ৰমাজানৰ শেষৰ 10 ৰাতিত বিচাৰা, আৰু শেষৰ 10 ৰাতিৰো বিজুৰ ৰাতি, নহয় অৰ্থাৎ 21, 23, 25, 27 আৰু 29 ৰাতি কদৰ ৰাতি হ'ব পাৰে। গতিকে এই 5টা ৰাতিৰ ভিতৰতে এটা ৰাতি প্ৰথম ৱহী নাজিল হৈছিলে। গতিকে এয়া সহি মুছলিম, আহমদ, বাইহাকী ৰিৱায়ত হয়। আৰু আবু কাতাদাৰ ফালৰ পৰা আমি এটা হদিছ পাওঁ, তেওঁ ৰিৱায়ত কৰিছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সোমবাৰে যিটো ৰোজা ৰাখিছিলে, তেতিয়া তেওঁ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সোধা হ'ল যে আপুনি কিয় সোমবাৰে মানে ৰোজা ৰাখে? তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিলে যে সোমবাৰে মানে মোৰ জন্মৰ দিন, সেই দিনটোত মোৰ জন্ম হৈছিলে, আৰু সেই দিনটোতে মোলে ৱহী অহাও আৰম্ভ হৈছে। অৰ্থাৎ মোক নবুৱত দিয়া হয় সোমবাৰে। গতিকে সেই চায়েন্স অফ ডেটিঙৰ মানে অন দ্য বেচিছ অফ চায়েন্স অফ ডেটিং মানে সেই বছৰটোত যি বছৰ 610 খ্ৰীষ্টাব্দত কি হৈছিলে, ৱহী নাজিল হৈছিলে প্ৰথম। আৰু কোৱা হয় গ্ৰেগৰিয়ান ইয়েৰত আগষ্টৰ 10 তাৰিখ আছিলে বুলি। আৰু সেই সময়ত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বয়স আছিলে 40 বছৰ 6 মাহ 12 দিন, অৰ্থাৎ লুনাৰ ইয়াৰ, চন্দ্ৰ মাহৰ ফালৰ পৰা। আৰু গ্ৰেগৰিয়ান ডেট হিচাপে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বয়স আছিলে 39 বছৰ 3 মাহ 22 দিন। ঠিক আছে। আৰু এইকাৰণে আৰু এই সময় মানে কেলকুলেট কৰি পেলাই পোৱা গৈছে যে ৰমজান মাহৰ 21 তাৰিখে মানে প্ৰথম ৱহী নাজিল হৈছিলে। ঠিক আছে। কাৰণ সেইবাৰ যিটো হেৰি হৈছিলে মানে যিটো দিন আছে মানে 7 তাৰিখ, 7, 14, 21 আৰু 28, হাতৰ যিটো হেৰিত পৰে। আৰু 21 তাৰিখটো সেইকাৰণে কি হৈছে কদৰ ৰাতি আছিলে, 28 তাৰিখটোতো কদৰ ৰাতি নহয়, গতিকে এইটো কোৱা হয় যে ৰমজান মাহৰ 21 তাৰিখে প্ৰথম ৱহী নাজিল হৈছিলে। গতিকে এয়া হৈছে ৱহী নাজিলৰ তাৰিখৰ বিষয়ে কিছু আহাৰ। তাৰপিছতে আমি দেখা পাওঁ যেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হীৰা গুহালে যায়, তেওঁ তাত খোৱা বস্তু লগত লৈ যায়, শেষ হ'লে তেওঁ আকৌ আহে। গতিকে কি হৈছে, তেওঁ যেতিয়া তেওঁ খোৱা বস্তু শেষ হয় তেওঁ আকৌ তেওঁ ঘৰলৈ আহে, খাদিজা ৰাদিয়াল্লাহু আনহাৰ ওচৰলৈ আহে, আৰু তেওঁ পুনৰ তেওঁৰ নিজৰ খোৱা বস্তু লৈ আকৌ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হীৰা গুহালে যায়, আৰু এইদৰে তেওঁ কিছুদিন মানে আল্লাহ তাআলাৰ ইবাদত কৰে ৱহী অহাৰ আগতে। এই ঘটনাৰ পৰা আমি এটা দেখা পাওঁ যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হৈছে আল্লাহ তাআলাৰ হাবিব আৰু তেখেত খলিল, হয় নে নহয়? তেওঁতকে বেছি ইবাদত গুজাৰ, আল্লাহক ভাল পোৱা কোনোবা আছেনে? কিন্তু আমি তেওঁ দেখা পাওঁ তেওঁ যেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক নোখোৱা নোবোৱাকৈ কেইবাদিনো থকা নাই। কিন্তু আজি মানুহৰ কিমান অন্ধবিশ্বাস ন, যে কিমান মানে কোনোবা মহাপুৰুষ হৈছে, অলিয়া উলিয়া, কিমান দিন জংঘলত বোলে সোমাই থাকে, কিমান দিন নোখোৱাকৈ থাকে, আল্লাহ তাআলাৰ ইবাদত কৰে, তাৰপিছত তেওঁলোকে কিবা কিবি ঐশ্বৰিক শক্তি লাভ কৰে। গতিকে যদি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত এনে কোনো ঘটনা ঘটা নাই, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যদি হীৰা গুহালে যাওঁতে যদি নিজৰ খোৱা বস্তু লগত লৈ যাব লগা হৈছে, তেনেহলে আনৰ কাৰণে সম্ভৱ নে? নহয় জানো? গতিকে আমি আৰু এনেকুৱা ধৰণৰ মানুহৰ বিশ্বাসবোৰৰ পৰাই পিছত কি হয়, মানুহৰ কিছুমান শিৰ সোমাই পৰে আচলতে। আৰু প্ৰথম ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰথম ৱহী কিদৰে আহিছিল এই বিষয়ে হযৰত আয়েশা ৰাদিয়াল্লাহু আনহা এক মানে বিশদ হদিছ আছে, তেওঁ মানে বিস্তাৰিতভাৱে এই ঘটনা উল্লেখ কৰিছে, আৰু যিটো সহি বুখাৰীত উল্লেখ আছে। আৰু আমি ইয়াৰ পৰা দেখা পাওঁ যে যিটো ইমান তেওঁ খুব মানে বিশদভাৱে তেওঁ কৈছে, আলোচনা কৰিছে এই হদিছটো হযৰত আয়েশা ৰাদিয়াল্লাহু আনহাই। তেওঁ কৈছে যে
আন আয়েশাতু উম্মুল মুমিনিন রাদিয়াল্লাহু আনহা قالت আউয়ালু মা বুদিয়া বিহি রাসূলুল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মিনাল ওয়াহি রুইয়া সালিহাতু ফিল নাও। যে মই আগতে কৈছো যে তেওঁৰ সেইটো কি হৈছে প্ৰথম ৱাহি আৰম্ভ হয় সপোনৰ ৰূপত। 6 মাহ আগৰ পৰাই কি যে তেখেতে সপোন দেখিবলৈ আৰম্ভ কৰে। আৰু সেইটো কি হয় দিনত একদম তেনেকে ফলিয়াই যায়, বাস্তৱত ৰূপায়িত হয়। ফাকানা লা ইয়াৰা ৰুইয়া ইল্লা জাআতা মিছলু ফালাকিল সুবাহ। সুবাহৰ সময়ত এইটো বাস্তৱত পৰিণত হয়। তুম্মা হুব্বিবা ইলাইহিল খালাউ, তাৰপিছত কি হৈছে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি লাহে লাহে অকলশৰে থকা খালাত থকা পছন্দ কৰিবলৈ আৰম্ভ কৰে। তেওঁ অকলশৰে নিৰলে থাকি তেওঁ ভাল পোৱা হ'ল। ফাকানা ইয়াখলু বিগাৰি হিৰা, তাৰপিছত তেওঁ কি হৈছে অকলশৰে তেওঁ গাৰে হীৰাৰ ফাললৈ গুচি যায়। ফায়াতাহান্নাসু ফিহি, আৰু তাত তেওঁ উপাসনা কৰে। ইয়াতে তাহান্নুজ বুলি কৈছে, উপাসনা কৰাটো ইবাদত বুলি কোৱা নাই। ঠিক আছে, কাৰণ সেই সময়ত কি হৈছে ইবাদত কেনেকে কৰিব লাগে, নামাজ কেনেকে পঢ়িব লাগে, তেতিয়ালৈকে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে একো নাজানে। ঠিক আছে, কিন্তু তেওঁলোকে সেই সময়ত যিটো মানে দিনে ইব্ৰাহিম আছিলে, তাৰ কিছুমান বস্তু কিছুমান ৰিচুৱেলছ আছিলে, সেইমতে তেওঁলোকে আল্লাহ তাআলাৰ উপাসনা কৰিছিলে, চিন্তা কৰিছিলে চাগে। আৰু সেইকাৰণে তাহান্নুজ বুলি কৈছে, তাত আল্লাহৰ ৱৰ্শ্বিপ কৰে, উপাসনা কৰে তেনেকৈ। ঠিক আছে, وهو تعبد الليلة ذوات العدد قبل أن ينزع إلى أهله, যেতিয়া মানে খোৱা শেষ হৈ আকৌ তেওঁ আহে। হাত্তা জাআল হাক্কু ওয়াহুৱা ফি গাৰি হিৰা, আৰু এইদৰে তেওঁ অহা মানে কেইবাদিনো থকাৰ পিছত কি হ'ল, তেওঁৰ ওচৰলৈ এতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু ওচৰলৈ ৱাহি আহিলে গাৰে হিৰাত। ফাজাআহুল মালাক, আৰু এজন ফিৰিস্তা আহিলে ৰাসূলুল্লাহ সাল্লাল্লাহু ওচৰলৈ। আৰু ফিৰিস্তাজনে আহি কি ক'লে, ফাকালা ইকৰা, ক'লে পঢ়া। ঠিক আছে, আচলতে যেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু গাৰে হিৰাত আছিলে তেতিয়া কি হৈছে, জিবৰিল আলাইহিছ ইছলাম আহিলে আৰু এজন তেওঁ মানুহৰ ৰূপত আহিলে। যদি তেওঁ অৰিজিনেল ৰূপত আহিলেহেঁতেন তেতিয়াহ'লে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাংঘাতিক ভয় খালেহেঁতেন, হয় নে নহয়? তথাপিও তেওঁ মানে হঠাৎ এদিন ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি দেখিছে এজন মানুহ তেওঁৰ সন্মুখত আহি থিয় হৈছেহি, আৰু আহি অন্য কোনো কথা নাই, আহি মানুহজনে লগে লগে আৰম্ভ কৰিছে যে কৈছে পঢ়া ইকৰা। আৰু যেতিয়া তেওঁ ক'লে যে পঢ়া বুলি, তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু ক'লে মা আনা বিকাৰি, যে মই পঢ়িব নাজানো। কাৰণ ৰাসূলুল্লাহ সাল্লাল্লাহু সৰুৰ পৰা মানে তেখেতৰ আখৰৰ জ্ঞান নাছিলে, তেখেত নিৰক্ষৰ আছিলে। আৰু আল্লাহ তাআলায়ো সেই বিষয়ে মানে সাক্ষী দিছে কোৰাণত। আল্লাহে কৈছে যে মা কুনতা তাদৰি মাল কিতাব, সূৰা শুৰাত আল্লাহ তাআলাই কৈছে যে আপুনি নাজানে, আপোনাৰ কিতাপৰ বিষয়ে কোনো জ্ঞান নাই। কাৰণ আপুনি পঢ়া লিখা নহয়, আপুনি আখৰৰ জ্ঞান নাই ৰাসূলুল্লাহ সাল্লাল্লাহু। আৰু ইমান ৱালাল ইমান ৱালাকিন জাআলনাহু নুৰান তাহদি বিহি মান নাশাউ মিন ইবাদিনা। আৰু আল্লাহে কৈছে ৰাসূলুল্লাহ সাল্লাল্লাহু কিতাপ কি বস্তু, ইমান কি হয়, ইবাদত কেনেকে কৰে, এই বিষয়ে একো জ্ঞান নাছিলে। আৰু তেওঁক যে আল্লাহ তাআলাই নবুৱ্বত দান কৰিব, তেওঁক এটা দায়িত্ব দিব, হয় নাই, ৰিচালতৰ দায়িত্ব দিব, সেই বিষয়ে আল্লাহ আগতে কোনো ধৰণৰ মানে এচুৰেঞ্চ দিয়া বা কোনো ধৰণৰ আগতে মানে কোনো লক্ষণ দেখুওৱা নাছিলে। ৰাসূলুল্লাহ একেবাৰে নাজানে। আৰু হঠাৎ কি হৈছে, এদিন গাৰে হিৰাত এইদৰে কৰি থাকোতে জিবৰিল আলাইহিছ ইছলাম আহি মানুহৰ ৰূপত আহি উপস্থিত হ'ল আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু ক'লে যে পঢ়া ইকৰা। আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু ক'লে মা আনা বিকাৰি। তাৰপিছতে তেতিয়া জিবৰিল আলাইহিছ ইছলাম কি কৰিলে, ফাআখাযানি ফাগাত্তানি হাত্তা বালাগা মিনাল জাহাদ, আৰু কৈছে যে মোক তেওঁ মানে ইমান জোৰে চেপি ধৰিলে মানুহজনে, এনেকুৱা লাগিলে যেন মোৰ মানে জীৱটো যেন ওলাই যাব, এই যেন মই মৰি থাকিম, এনেকুৱা লাগিলে। তাৰপিছত আকৌ তেওঁ এৰি দিলে, জিবৰিল আলাইহিছ ইছলামে এৰি দি পেলাই আকৌ কৈছে ইকৰা। আকৌ ৰাসূলুল্লাহ সাল্লাল্লাহু একে উত্তৰ দিলে মা আনা বিকাৰি। আকৌ জিবৰিল আলাইহিছ ইছলামে কি কৈছে, তেওঁ আকৌ খুব জোৰেৰে মানে হেঁচা মাৰি ধৰিলে, চেপি ধৰিলে, কৈছে। আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু একে উত্তৰ যে মোৰ এনেকুৱা লাগিলে যেন মোৰ জানটো মানে ওলাই যাব। তাৰপিছতে তৃতীয়বাৰৰ কাৰণে ক'লে যে ইকৰা। আকৌ ৰাসূলুল্লাহ সাল্লাল্লাহু একে উত্তৰ। তৃতীয়বাৰ যেতিয়া তেওঁ মানে এনেকে হেঁচা মাৰি উলিয়াই দিলে, তাৰপিছত সুম্মা আৰচালনি ফাকালা, এতিয়া ক'লে জিবৰিল আলাইহিছ ইছলামে 4th টাইম
যে ইকৰা বিস্মি ৰাব্বিকাল্লাযী খালাক খালাকাল ইনসানা মিন আলাক, যে পঢ়া, তোমাৰ ৰবৰ নামত পঢ়া, সেইজন ৰব যিজনে সকলোবোৰ সৃষ্টি কৰিলে, আৰু যিজনে মানুহক সৃষ্টি কৰিলে আলাকৰ পৰা। ইকৰা ৱা ৰাব্বুকাল আকৰাম আল্লাযী আল্লামা বিল কালাম। গতিকে এই 5টা আয়াত প্ৰথম নাজিল হোৱা আয়াত, আৰু যেতিয়া জিবৰিল আলাইহিস সালামে আয়াতকেইটা পঢ়ি গ'ল, ৰাসূলুল্লাহ সাল্লামে তেওঁৰ লগে লগে এইটো ৰিপিট কৰিলে। ঠিক আছে, গতিকে যে প্ৰথম নাজিল হোৱা ৱাহী হিচাপে পোৱা আয়াত এইকেইটা, নহয়? আৰু ইয়াত আমি দেখা পাওঁ যে আল্লাহ তাআলাই মানে কৈছে যে দুবাৰ ইকৰা আহিছে এইটো সূৰাত, প্ৰথম 5টা আয়াততে। প্ৰথমতে ইকৰা ৱা ৰাব্বুকা, ইকৰা বিস্মি ৰাব্বিকাল্লাযী খালাক, হয় নাই? যে তোমাৰ ৰবৰ নামত পঢ়া, যিজনে সকলোবোৰ বস্তু সৃষ্টি কৰিছে আৰু তেওঁ মানুহকো সৃষ্টি কৰিছে। তাৰপিছত পুনৰ আহিছে যে ইকৰা ৱা ৰাব্বুকাল আকৰাম, যে আল্লাযী আল্লামা বিল কালাম, ইয়াত ইকৰা দুবাৰ আহিছে আমি দেখা পাইছো, হয় নাই? প্ৰথমবাৰৰ কথা কৈছে যে প্ৰথমবাৰ হৈছে যে কোৰআনৰ জ্ঞান আহৰণ কৰা, বিস্মি ৰাব্বিকাল, আল্লাহৰ নামত, তোমাৰ ৰবৰ নামত আৰম্ভ কৰা। আৰু দ্বিতীয়বাৰ ইকৰা আহিছে, অৰ্থাৎ কাইনাতৰ জ্ঞান, কলমৰ দ্বাৰা যিটো জ্ঞান আল্লাহ তাআলাই দিছে, অৰ্থাৎ দুনিয়াৰ অন্যান্য শিক্ষা। গতিকে দুনিয়াত হিদায়তৰ কাৰণে, দুনিয়াত চলিবলৈ হলে মানুহৰ দুয়োটা জ্ঞানেই জৰুৰী। আল্লাহে আৰম্ভণিতে কোৰআন নাজিল কৰাৰ আৰম্ভণিতে এই কথা আল্লাহে উল্লেখ কৰি দিছে। প্ৰথম শব্দটোৱে হৈছে, প্ৰথম যিটো শব্দ নাজিল হৈছে, প্ৰথম যিটো আয়াত নাজিল হৈছে, সেইটো হৈছে ইকৰা, পঢ়া, জ্ঞান আহৰণ কৰা। মানে অজ্ঞতাত ডুবি নাথাকিবা, অন্ধবিশ্বাসত মানুহ সোমাই নাথাকিবা। আৰু সেই জ্ঞান আহৰণৰ ক্ষেত্ৰত কোৱা হৈছে যে কোৰআনৰ জ্ঞান আৰু দুনিয়াৰ যিটো জ্ঞান, যিখিনি আমি মানে আমাৰ যিখিনি আমি পঢ়া শুনা কৰো, এই দুইটা জ্ঞানেই সমানে জৰুৰী। কাৰণ দুনিয়াৰ জ্ঞান হৈছে কাইনাতৰ জ্ঞান, আৰু কাইনাটো আল্লাহ তাআলাৰে সৃষ্টি, মানে তাত চায়েন্স, মেথছ সকলোবোৰ বস্তু আহি পৰে। আৰু দ্বিতীয়তে আৰু এইটো কোৱা হয় যে স্কলাৰসকলে কৈছে ইকৰা, যে মানে দুবাৰ আহিছে, কিয় আল্লাহ তাআলাই দুই ধৰণে মানুহক পঢ়িবলৈ শিকালে। এটাটো হৈছে মানুহে নিজৰ মনৰ পৰা পঢ়ে, যিটো মেমৰাইজ কৰে, হয় নাই? যেনেকৈ মানুহে মনত ৰাখে। আৰু এটা হৈছে যে মানুহে যিটো লিখিত অৱস্থাত মুছাফখনৰ পৰা মানুহে পঢ়িব জানে কোৰআনখন। কাৰণ আদম আলাইহিস সালামক আল্লাহ তাআলাই প্ৰথম ইলম দিছিলে, হয় নাই? আৰু ইদ্ৰিছ আলাইহিস সালামক আল্লাহ তাআলাই কলমৰ দ্বাৰা লিখিবলৈ শিকালে প্ৰথম। তাৰ আগতে মানুহে লিখিবলৈ নাজানিছিলে। গতিকে জিবৰিল আলাইহিস সালামে এই আয়াতকেইটা পঢ়িলে আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰিপিট কৰি গ'ল। তাৰপিছত হঠাতে কি হ'ল, জিবৰিল আলাইহিস সালাম তাৰপিছত ৰাসূলুল্লাহ সাল্লামে মানে ভয় খাইছে ন, হঠাৎ এজন মানুহ আহিলে, কথা নাই বতৰ নাই, আৰু তেওঁক তেনেকে ক'লে পঢ়া, এইখিনি কথা তেওঁক ক'লে। তাৰপিছত অলপ দেৰি পিছত যেতিয়া ৰাসূলুল্লাহ সাল্লামৰ হুঁচ আহিছে, তেওঁ দেখিছে মানুহজন নাই হঠাৎ। তাৰপিছত মানুহজন নাই, তাৰপিছত আৰু ৰাসূলুল্লাহ সাল্লামে এতিয়া তেওঁ হুঁচ আহিছে যে মানে হ'ল কি, যে মানে কোন আহিছিলে, কি কথা, কি বতৰা। আৰু ৰাসূলুল্লাহ সাল্লামে তেতিয়া ভয় খাবলৈ আৰম্ভ হ'ল, তেওঁ খুব ভয় লাগিলে, আৰু ভয়ত তেওঁ মানে ইফালে সিফালে চাব ধৰিলে, বিচাৰিব ধৰিলে। ইফালে সিফালে চাওঁতে হঠাৎ তেওঁ কি হৈছে, আকাশৰ পৰা এটা শব্দ শুনা পালে। আৰু তেওঁ যেতিয়া আকাশলৈ মূৰ তুলি চালে, তেওঁ দেখিলে তেওঁৰ সন্মুখত মানে এজন ফিৰিষ্টা, বিশাল আকাৰৰ এজন ফিৰিষ্টা তেওঁৰ সিংহাসনত বহি আছে, জিবৰিল আলাইহিস সালাম। আৰু সেই সিংহাসনৰ মানে যিটো সিংহাসন মানে পৃথিৱীৰ পৰা আকাশলৈকে গোটেই হৰাইজনত বিয়পি আছিলে। আৰু তেতিয়া কি হৈছে, জিবৰিল আলাইহিস সালামে তেতিয়া কৈছে, আৰু কোৱা শুনিলে ৰাসূলুল্লাহ সাল্লামে, যে ইয়া মুহাম্মদ আনতা ৰাসূলুল্লাহ ৱা আনা জিবৰিল, যে মুহাম্মদ আপুনি আল্লাহৰ ৰসুল হয় আৰু মই জিবৰিল হয়। আৰু এই কথা শুনি আৰু এই দৃশ্য দেখি ৰাসূলুল্লাহ সাল্লামে অত্যন্ত ভয় খালে। তেওঁ এতিয়া ভয়ত কঁপিবলৈ ধৰিলে, কাৰণ তেওঁ আগতে এই বিষয়ে কোনো আইডিয়াই নাই, যে নবী কি হয়, নবুৱত কি বস্তু, মানে ফিৰিষ্টা কেনেকে আহে। আল্লাহ তাআলাই তেওঁক আগতো কোনো ধৰণৰ মানে এই বিষয়ে কোনো কথাই কোৱা নাই। ৰাসূলুল্লাহ সাল্লামৰ আগত যে আল্লাহে কিবা চিন বা নিচানি জাহিৰ কৰিছে, তেনেকুৱা কোনো একো হোৱা নাই। আৰু যেতিয়া জিবৰিল আলাইহিস সালামক তেওঁ দেখা পালে, তেওঁ ভয়তে কি হ'ল, ৰাসূলুল্লাহ সাল্লামে থৰথৰকে কঁপিবলৈ ধৰিলে। আৰু তেওঁ খৰধৰকৈ তেওঁ সেই ঠাইৰ পৰা গুচি আহিলে, ঘৰলৈ আহিলে। আৰু ঘৰলৈ আহিয়েই ৰাসূলুল্লাহ সাল্লামে মানে তেতিয়া খাদিজা ৰাদিয়াল্লাহু তাআলাই সুধিলে যে মানে আপুনি ইমান হৈছে কি, ভয় কিয় খাইছে মানে। তেতিয়া ৰাসূলুল্লাহ সাল্লামে খালি এটাই কৈছে যে জাম্মিলুনি জাম্মিলুনি,
যে মোক কিবা কাপোৰ এখন দিয়া, ঢাকি দিয়া, মানে মোৰ ইমান ঠাণ্ডা লাগিছে। ভয়তে মানে কঁপি ঠাণ্ডাত তেওঁ থাকিব পৰা নাই। আৰু কি হৈছে, তেতিয়া খাদিজা ৰাদিয়াল্লাহু আনহাই তেওঁক এখন কম্বল দি ঢাকি দিলে। তাৰপিছতে তাৰপিছত যেতিয়া অলপ দেৰি ঠাণ্ডা হ'ল, শান্ত হ'ল ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, তেতিয়া তেওঁ খাদিজা ৰাদিয়াল্লাহু আনহাই তেতিয়া সুধিলে যে আপোনাৰ কি হৈছে, মানে কিয় ইমান ভয় খাইছে। তেতিয়া ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁক সকলোবোৰ ঘটনা বিৱৰি ক'লে, যে মানে কেনেকে দেখিছিলে, কি হ'ল, কি কথা, কি বতৰা। কিন্তু তেওঁ তেতিয়ালৈকে নাজানে সেইজন ফিৰিষ্টা হয়, তেওঁ জিবৰিল আলাইহিছ সালাম হয়, বা ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওৱাসাল্লাম আল্লাহ তাআলাৰ দ্বাৰা তেওঁ মানে চিলেক্টেড নবী হয়, এই বিষয়ে একো কথাই নাজানে। আৰু সেইকাৰণে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওৱাসাল্লামে কৈছে যে লাকাদ খাশ্বিতু আলা নাফসি, যে মোৰ ভয় লাগিছে, বিৰাট ভয় লাগিছে। ঠিক আছে। তেতিয়া খাদিজা ৰাদিয়াল্লাহু আনহাই তেখেতক ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওৱাসাল্লামক সান্ত্বনা দিলে, যে কাল্লা ওয়াল্লাহি মা ইউখজিকাল্লাহ আবাদান, যে কেতিয়াও নহয়, আপুনি ভয় নকৰিব, যে আল্লাহ তাআলাই আপোনাক কেতিয়াও অপদস্থ নকৰে। কেতিয়াও নকৰে। কিহৰ কাৰণে নকৰে আল্লাহ তাআলাই? কাৰণ তেতিয়াতো খাদিজা ৰাদিয়াল্লাহু আনহাইও নাজানে যে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওৱাসাল্লাম তেখেত নবী হ'বলৈ গৈছে, বা তেওঁৰ লগত হৈছে কি, একো নাজানে। কিন্তু তেওঁ এটা কথা তেওঁ জানিছিলে, যে আল্লাহ আপোনাক কেতিয়াও অপদস্থ নকৰে। কিয় নকৰে? ইন্নাকা লাতাছিলুৰ ৰাহিম, যে আপুনি চিলা ৰহমি কৰে, আপুনি আপোনাৰ আপোন মানুহৰ লগত সম্বন্ধ ভালে ৰাখে। বা তাহমিলুল কাল্লা, আৰু আপুনি দুখীয়াক আপুনি সহায় কৰে। বা তাকসিবুল মাদুম, আৰু আপুনি যিসকলৰ নাই, মানে তেওঁলোককো মানে যাৰ মানে একো নাথাকে তেওঁলোককো সহায় কৰে। তাৰপিছত কৈছে যে আপুনি আপোনাৰ ৱাতাকৰিল দাইফ, যে আপুনি আপোনাৰ আলহীক, অতিথিক আপ্যায়ন কৰে, আৰু আপুনি মানে যাৰ বিপদত পৰা মানুহৰ সকলো সময়তে সহায় কৰে। গতিকে আল্লাহ তাআলাই আপোনাক কেতিয়াও অপদস্থ নকৰে। মানে অৰ্থাৎ একো বেয়া বস্তু তেওঁ দেখা নাই, বা একো বেয়া বস্তু তেওঁৰ গাত লগা নাই। এই কথা শুনি যেতিয়া ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওৱাসাল্লাম অলপমান মানে শান্ত হ'ল, তেতিয়া খাদিজা ৰাদিয়াল্লাহু আনহা তেখেতৰো চিন্তা হৈছে যে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওৱাসাল্লামৰ হৈছে কি। তেতিয়া তেওঁ, কিন্তু তথাপিও তেওঁলোকৰ এটা আইডিয়া এটাটো আছিলে। তেওঁলোকেতো ইমান দিনে শুনি আছিলে যে নবী আহিব, ৰচুল আহিব, কিন্তু এতিয়া ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওৱাসাল্লামৰ লগত, আৰু কিন্তু সেই বিষয়টো কোনো মানে তেওঁলোকে আৰু অন্য একো নাজানিছিলে, কোনো ইনফৰমেশ্যন নাছিলে। সেইকাৰণে খাদিজা ৰাদিয়াল্লাহু আনহাই কি কৰিলে, তেওঁ সেই সময়ত তেওঁৰ এজন কাজিন আছিলে, ৱাৰাকা বিন নৌফল, তেওঁৰ ওচৰলৈ ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওৱাসাল্লামক লৈ গ'ল। সেই ৱাৰাকা বিন নৌফল কোন আছিলে? তেখেত মানে খাদিজা ৰাদিয়াল্লাহু আনহাৰো কাজিন হয়, ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওৱাসাল্লামৰ দদায়েক হয়, কুৰেইশী হয়। আৰু তেওঁ জাহিলিয়তৰ সময়ত তেওঁ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিলে। আৰু তেওঁ এজন বেছ শিক্ষিত মানুহ আছিলে, বিজ্ঞ পুৰুষ আছিলে, পণ্ডিত আছিলে। তেওঁ হিব্ৰু ভাষাৰ পণ্ডিত আছিলে, ইব্ৰানী যিটো কয়, সেই ভাষা তেওঁ লিখা পঢ়া জানিছিলে। আৰু তেওঁ যিহেতু খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিলে সেই সময়ত, আৰু সেইকাৰণে তেওঁ ইঞ্জিলখন, আৰু যিমানখিনি হিব্ৰু ভাষাৰ ধৰ্মীয় গ্ৰন্থ আছে, আসমানী কিতাপ আছে, তেওঁ লিখিছিলে। আৰু সেইকাৰণে ৱাৰাকা বিন নৌফলৰ মানে এই বিষয়ে মানে তেখেতে জানিছিলে, যে নবী কি হয়, নবী কোন হয়, নবুৱত কিদৰে আহে। ঠিক আছে। কাৰণ তেওঁ বনি ইছৰাইলৰ মানুহখিনিয়ে, সিহঁতিতো নবীৰ বিষয়ে ভাল সিহঁতৰ এটা জ্ঞান আছিলে। ঠিক আছে। তেতিয়া আৰু ৱাৰাকা বিন নৌফলৰ ওচৰলৈ লৈ গ'ল, আৰু লৈ গৈ যেতিয়া ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি সকলো কথা তেওঁ আগত মানে ক'লে, যে কিদৰে হৈছিলে, কি হৈছিলে, কি মানে কি দেখিলে, তেতিয়া ৱাৰাকা যে তেওঁৰ কথা শুনিলে, আৰু তেওঁ ক'লে যে তেতিয়া ক'লে যে ৱাৰাকা বিন কৈছে, হাজা নামুচ, যে এইজন যিজন মানে আহিছে তোমাৰ ওচৰলৈ, তেওঁ নামুচ হয়। ঠিক আছে। নাজালাল্লাহু আলা মুছা, যাক আল্লাহ তাআলাই মুছাৰ ওচৰলৈ পঠিয়াইছিলে। অৰ্থাৎ তেওঁ জিবৰিল আলাইহিছ সালাম হয়, আৰু হিব্ৰু ভাষাত তেখেতক নামুচ বুলি কয়। ঠিক আছে। গতিকে আৰু প্ৰত্যেক নবীৰ ওচৰলৈ ৱাহী লৈ অহাৰ দায়িত্ব জিবৰিল আলাইহিছ সালামৰ, হয় নে? গতিকে ইয়া লাইতানি ফিহা জাযাআন লাইতানি আকুনা হাইয়ান ইজ ইউখৰিজুকা কাউমুক। তেতিয়া কৈছে যে ৱাৰাকা বিন নৌফলে, যে এজন নামুচ
সেইজনে মানে ফিৰিস্তা হয়, যিজন মুছা ইছলামৰ ওচৰলৈ আহিছিলে আৰু এতিয়া আপোনাৰ ওচৰলৈ আহিছে। গতিকে এতিয়া কি হ'ব, এদিন আপোনাৰ কমে আপোনাক আপোনাৰ ঘৰৰ পৰা উলিয়াই পঠিয়াব, আপোনাৰ ঠাইৰ পৰা, আপোনাৰ অঞ্চলৰ পৰা উলিয়াই পঠিয়াব। আৰু যেতিয়া মই যদি সেই সময়লৈকে থাকো, যদি মই থাকো, মই আপোনাক সকলো ফালৰ পৰা সৰ্বতো প্ৰকাৰে মই আপোনাক সহায় কৰিম। ঠিক আছে। যেতিয়া ৱাৰাকাৰ মুখৰ পৰা এইটো শুনিলে যে তেওঁক মানুহে, তেওঁৰ নিজৰ মানুহে, আপোন মানুহে, তেওঁ কৰ্মৰ মানুহে তেওঁক উলিয়াই পঠিয়াব, বহিষ্কাৰ কৰিব, ৰসুল অত্যন্ত আচৰিত হ'ল। কাৰণ আৰৱ সমাজত এনেকুৱা আছিলে যে সিহঁতি মানে কৰ্মৰ কাৰণে সিহঁতি মৰিব পাৰে। সিহঁতৰ কৰ্মৰ মানুহ, সিহঁতৰ পৰিয়ালৰ মানুহ, লাগে যিমানে অত্যাচাৰী হওক, যিমানে অন্যায় কৰক, সিহঁতি সদায় নিজৰ পৰিয়ালৰ মানুহকে ছাপোৰ্ট কৰিব। আৰু সেইটো অৱস্থা, আৰু তাৰোপৰি ৰসুল আসলামক সকলোৱে ইমান ভাল পায়, ইমান মৰম কৰে কুৰেইশবোৰে। গতিকে ৰসুল আসলাম আচৰিত হৈছে যে মোক উলিয়াই পঠিয়াব। তেতিয়া ৱাৰাকাই ক'লে যে ইয়াত আচৰিত হবলৈ কোনো কথা নাই, কাৰণ আপুনি যিটো বস্তু আনিছে, গতিকে এনেকুৱা বস্তু যোন ব্যক্তিয়ে আপোনাৰ আগতে আনিছে তেওঁৰ লগত সদায় এনেকুৱাই হয়। তেওঁৰ মানুহে, তেওঁৰ নিজৰ মানুহে তেওঁ সদায় বহিষ্কাৰ কৰে। অৰ্থাৎ আগৰ যিসকল ৰসুল আহিছিলে, সেই ৰসুল সকলকো কি হৈছে, মানে মানুহে অত্যন্ত কি হৈছে, মানুহে তেওঁলোকৰ ওপৰত, ৰসুল সকলৰ ওপৰত অত্যাচাৰ কৰিছিলে, নিজৰ মানুহেই কৰিছিলে ৰসুল সকলৰ ওপৰত। ঠিক আছে। গতিকে সকলো মানুহৰ লগতে কি হৈছে, যোনে এনেকুৱা ধৰণৰ বাৰ্তা আনে, এই মেছেজ আনে, এই ব্যক্তিৰ লগত সদায় কি হৈছে, তেওঁৰ মানুহে সদায় উগ্ৰভাৱে আচৰণ কৰে। আৰু কৈছে যে মই যদি মানে, ৱাৰাকাই কৈছে, মই যদি এতিয়া ডেকা হলোহেঁতেন, তেতিয়াহ'লে মই আপোনাক সকলো ফালৰ পৰা আপোনাক সহায় কৰিলোহেঁতেন। আৰু এই ঘটনাৰ কিছুদিনৰ পিছতে ৱাৰাকাৰ মৃত্যু হ'ল, আৰু কিছুদিনৰ কাৰণে ৱহী অহাও বন্ধ হ'ল ওচৰলে। গতিকে এতিয়া আমি দেখা পাওঁ যে নবুৱত লাভৰ পিছত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনৰ মানে যিটো জীৱন, নবী হিচাপে তেখেতৰ জীৱনটো দুটা অধ্যায়ত ভাগ কৰিব পাৰি, দুটা ভাগত। এটা হৈছে মক্কী অধ্যায়, যিটো মক্কান পিৰিয়ড, সেইটো হৈছে 13 বছৰ। আৰু তাৰ পিছত হৈছে মদনী অধ্যায়, মদনী পিৰিয়ড, প্ৰায় 10 বছৰ। আৰু সেই মক্কাৰ 13 বছৰো যিটো নবুৱতৰ, সেইটো 3 ভাগত ভাগ কৰিব পাৰি। প্ৰথম ভাগটোত হৈছে যিটো মানে ফেজ অফ চিক্ৰেট ইনভিটেশ্যন, সেইটোত মানে কি হৈছে, কেৱল মানে একদম প্ৰাইভেট যিটো ইনভিটেশ্যন বুলি ক'ব পাৰি, মানে অকল নিজৰ চিনাকি মানুহ, আপোন পৰিয়াল, বিশ্বাসযোগ্য মানুহৰ মাজতহে মানে মেছেজটো দিয়া হৈছিলে। ঠিক আছে। তাৰপিছতে সেইটো সময় প্ৰায় 3 বছৰ মান আছিলে, চিক্ৰেটলি, কাকো মানে অপেনলি কোনো মানুহকে দাৱাত দিয়া হোৱা নাছিলে। দ্বিতীয় ফেজটো হৈছে, দ্বিতীয় অধ্যায়টো হৈছে পাব্লিক ইনভিটেশ্যন, সকলোলৈকে, মানে 4ৰ্থ বছৰৰ পৰা ৰসুল আসলামৰ ওচৰলৈ হুকুম আহিলে যে সকলোলৈকে মানে দাৱাত দিয়া ইছলামৰ। ঠিক আছে। গতিকে এই ফেজটো চলিছিলে মদিনালৈ হিজৰত কৰাৰ সময়লৈকে, মক্কাত চলি আছিলে। গতিকে এই দাৱাত দিয়াৰ সময়তো দুটা ভাগত ভাগ কৰিব পাৰি, হয় না। 4ৰ্থ 5ম বছৰ মানত কি হৈছে, কুৰেইশৰ প্ৰতিক্ৰিয়া বৰ উগ্ৰ নাছিলে। প্ৰথম 3 বছৰটো মানে যিহেতু তেওঁলোকে একদম নিজৰ মানুহৰ মাজত, অত্যন্ত বিশ্বাসী মানুহৰ মাজত দাৱাৰ কাম চলিছিলে, গতিকে সেই সময়ত বাকীবোৰে ইমান আপত্তি কৰা নাছিলে। তেওঁলোকে শুনিছে যে মুহাম্মদে এতিয়া নতুন এটা কথা, মানে মত এটা প্ৰচাৰ কৰিছে, গতিকে সকলোৱে কোৱা কৰি কৰিছে, কিন্তু কোনো ইমান আপত্তি কৰা নাছিলে। কিন্তু 4ৰ্থ বছৰৰ পিছত যেতিয়া আৰম্ভ হ'ল মানে অপেন ইনভিটেশ্যন, তেতিয়া কি হৈছে, কুৰেইশৰ প্ৰতিক্ৰিয়া তেতিয়া মানে অলপ লাহে লাহে সিহঁতি প্ৰতিক্ৰিয়া দেখুৱাবলৈ আৰম্ভ কৰিলে, কিন্তু তথাপি ইমান উগ্ৰ নাছিলে। কিন্তু নবুৱতৰ 6ষ্ঠ বছৰ মানৰ পৰা কুৰেইশৰ ফালৰ পৰা মানে যিটো প্ৰতিক্ৰিয়া হয়, সেইটো উগ্ৰ হবলৈ আৰম্ভ হয়। ঠিক আছে। সিহঁতৰ যে কাৰণ তেতিয়া, আৰু সেই সময়তে কি হৈছে, ৰসুল আসলামৰ ওপৰতো, চাহাবাসকলৰ ওপৰতো নানা ধৰণৰ শাৰীৰিক, মানসিক মানে অত্যাচাৰ, উৎপীড়ন আৰম্ভ হয়। বিশেষকৈ যিসকল দুখীয়া গোলাম চাহাবা আছিলে, তেওঁলোকৰ যাৰ কোনো সহায়কাৰী নাছিলে মক্কাত, আৰু তেওঁলোকে যিসকলে ইছলাম কবুল কৰিছিলে, তেওঁলোকৰ ওপৰতো মানে যথেষ্ট অত্যাচাৰ আৰম্ভ হ'ল, যাতে তেওঁলোকক পুনৰ নিজৰ পুৰণা দিনলৈ ঘূৰাই নিব পাৰি। তাৰ পিছৰ ফেজটো হৈছে মক্কাৰ বাহিৰত নবুৱতৰ দাৱাত, মানে ইছলামলৈ দাৱাত, সেইটো 10ম বছৰৰ পৰা আৰম্ভ হয়। আৰু মদিনাতো সেই কাম জাৰি থাকে। ঠিক আছে। তাৰপিছত আমি দেখা পাওঁ, প্ৰথম যেতিয়া ৱাহী আহিলে,
এই ইকৰা বিস্মি ৰাব্বিকাল্লাযী খালাক এই 5টা আয়াত নাজিল হোৱাৰ পিছত অলপ দিনলৈ কি হৈছে, ৱাহি অহা বন্ধ হ'ল, এটা পজ আহি পৰিলে, যিটো ফাতাৰুল ৱাহি বুলি কোৱা হয়, ইণ্টাৰাপশ্যন অফ ৰেভেলেশ্যন। ঠিক আছে। আচ্ছা, ইবনে আব্বাছে বৰ্ণনা কৰিছে যে প্ৰথম ৱাহি অহাৰ পিছত হীৰা গুহাত অলপ দিনলৈকে মানে ৱাহি অহা বন্ধ হ'ল। কিমান দিনৰ কাৰণে বন্ধ হ'ল সেই সঠিককৈ ক'ব নোৱাৰি। কিছুমানৰ মতে এমাহ, 40 দিন, 6 মাহ, কিন্তু বেছি যিটো মানে প্ৰচলিত সেইটো হৈছে 40 দিনলৈ। হা, এই আচলতে এইটো মানে কিয় সেই ৱাহি বন্ধ হ'ল, আচলতে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নহয়, সেই সময়ত যেতিয়া প্ৰথম ৱাহি আহিছে তেখেত একদম মানে মানসিকভাৱে ভাগি পৰিছিলে। অত্যন্ত ভয় খাইছিলে। তাৰপিছত যেতিয়া তেওঁ লাহে লাহে অলপ নৰ্মেল হ'ল, হা, গতিকে তেতিয়া তেওঁ ৰাসূলুল্লাহ সাল্লাল্লাহু যেতিয়া মানে নিজকে অলপ মানে যেতিয়া অলপ সান্তনা লভিলে আৰু নৰ্মেল হ'ল, তাৰপিছতে তেতিয়া যেতিয়া ৱাহি অহা নাই তেতিয়া অলপ বিচলিতও হ'ল। তাৰপিছতে তেওঁৰ দুখো লাগিল। তাৰপিছতে প্ৰায়ে হীৰা গুহালৈ যায়, অপেক্ষা কৰে কিজানি পুনৰ সেই ফিৰিষ্টা আহে, আৰু আল্লাহ তাআলাৰ বাৰ্তা লৈ আহে। কিন্তু এনেধৰণৰ ঘটনা মানে আৰু পুনৰাবৃত্তি হোৱা নাই কেইদিনমানলৈ। আৰু সহিহ বুখাৰীত এইটো বৰ্ণনা আছে যে এনেকুৱা হৈছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেতিয়া মানে ভাগি পৰিছিলে যে ৱাহি কিয় অহা নাই, মানে কি হ'ল মোৰ লগত, এবাৰে আহিলে মাত্ৰ। গতিকে তেওঁ মানে ভাগি পৰিছে যে কেতিয়াবা কেতিয়াবা ইমান মানে হতাশ হৈ গৈছিলে যে তেওঁ মানে নিজৰ জীৱনো মানে সেই পাহাৰৰ পৰা মানে ভাবিছিলে যে জঁপিয়াই মানে নিজৰ জীৱন শেষ কৰি দিওঁ। আৰু সেই সময়তে কি হৈছে, জিবৰিল আলাইহিছ সালামৰ তেওঁ মাত শুনা পায়। তেতিয়া জিবৰিল আলাইহিছ সালামে কয় যে ইয়া মুহাম্মদ, আপুনি নিশ্চিতভাৱে আপুনি মানে আল্লাহ তাআলাৰ ৰসুল হয়। গতিকে এই কথা শুনাৰ লগে লগে আকৌ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মনত মানে কি হৈছে, শান্তি আহি পৰে। গতিকে সহিহ বুখাৰীত আছে যে এই সময়খিনিত লাহে লাহে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আগৰ অৱস্থালৈ উভতি আহে, নৰ্মেল হয়। আকৌ এদিন কি হৈছে, মক্কাত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এদিন ৰাস্তা দি গৈ আছিলে, এই ফাতৰুল ৱাহিৰ সময়তে মানে গৈ থাকোঁতে খোজকাঢ়ি গৈ থাকোঁতে আকাশৰ পৰা এটা ডাঙৰ শব্দ অহা শুনিলে। তেওঁ ওপৰলৈ মূৰ তুলি চাওঁতে দেখিলে সেই একেজনেই ফিৰিষ্টা, যিজন হীৰা গুহালৈ আহিছিলে। আৰু ফিৰিষ্টাজন কি হ'ল, এখন তেওঁৰ সিংহাসনত বহি আছে, সেই পিছত দেখা ঘটনাটোৰ নিচিনাকে। আৰু তেওঁৰ যিখন কুৰ্চী বা সিংহাসন একদম পৃথিৱীৰ পৰা আকাশলৈকে বিস্তাৰ হৈ আছে, বিশাল আকাৰ। মানে দেখি আকৌ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ভয় খালে, হয় নে? কাৰণ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ভয় খালে আৰু তেওঁ মানে তাত বহি পৰিলে। তাৰপিছত অলপ পিছতে আকৌ যেতিয়া ঘৰলৈ মানে অলপ শান্ত হ'ল, আকৌ ঘৰলৈ তেওঁ গ'ল। কাৰ ওচৰলৈ গ'ল? খাদিজা ৰাদিয়াল্লাহু আনহাৰ ওচৰলৈ। আকৌ তেওঁৰ ঠাণ্ডা লাগিছে, ভয় লাগিছে, যদিবা তেওঁ অপেক্ষা কৰি আছিলে, কিন্তু যেতিয়া আকৌ জিবৰিল আলাইহিছ সালামক সেই ৰূপত দেখিলে, তেওঁ আচল ৰূপত দেখা পালে, আকৌ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ভয় খালে। আৰু গৈ তেওঁ লগে লগে তেওঁ ঘৰত ক'লেগে যে দাস্তিৰুনি, যে মোক মানে ঢাকি ধৰা, মোক মানে কিবা এখন কাপোৰ দিয়া, ঢাকি দিয়া কাপোৰেৰে, ঠাণ্ডা লাগিছে। তাৰ অলপ পিছতে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰলৈ এই আয়াত আহিলে, নাজিল হ'ল, ইয়া আইয়ুহাল মুদ্দাছিৰ কুম ফাআনদিৰ ওয়াৰাব্বাকা ফাকাব্বিৰ ওয়াথিয়াবাকা ফাতাহিৰ ওয়াৰুজজা ফাহজুৰ। যে মানে you who মানে cover up, wrapped up, যে উঠা, কুম ফাআনদিৰ, উঠা আৰু মানুহক কি হৈছে সতৰ্ক কৰা। এতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু তেওঁৰ কামৰ বিষয়ে আল্লাহ তাআলাই অৱগত কৰিলে, নিৰ্দেশ দিলে, নবী হিচাপে তেখেতৰ কাম কি। আৰু ইয়াৰ পিছৰ পৰা আকৌ কি হৈছে, ফ্ৰিকুৱেণ্টলি ৱাহিৰ চিলচিলা আৰম্ভ হ'বলৈ ধৰিলে। সেইকাৰণে কৈছে যে ইবনে হাজাৰে কৈছে, ফাতাহুল বাৰীত আছে, যে আচলতে মানে আল্লাহ তাআলাই কিয় এই গেপ দিছিলে, কাৰণ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক তেওঁৰ মানে ভয়ৰ পৰা ৰিলিফ দিবলৈ আল্লাহ তাআলাই এই গেপ দিছিলে। কাৰণ তেওঁ এজন সাধাৰণ মানুহ আছিলে, ৰাসূলুল্লাহ সাল্লাম। হঠাতে তেওঁৰ লগত এটা অলৌকিক মানে এটা অভিজ্ঞতা হ'ল, তেওঁৰ এটা আচৰিত ধৰণৰ এটা এক্সপিৰিয়েঞ্চ হ'ল। কেতিয়াও নুশুনা মানে নোহোৱা নোপোজা এটা ঘটনা ঘটিলে, ফিৰিষ্টাক দেখা পোৱা, ফিৰিষ্টাৰ লগত কথা পতা, আৰু যে তেওঁ এই বিষয়ে আগতে নাজানিছিলো একো। ৰাসূলুল্লাহ সাল্লাম এইটো নহয় যে তেওঁ জানিছিলে ফিৰিষ্টা কোন, একো নাজানে। গতিকে তেওঁ এটা সাংঘাতিক ভয় খাইছিলে। গতিকে তেওঁৰ সেই মানসিক অৱস্থাৰ পৰা উঠাবৰ কাৰণে আল্লাহ তাআলাই কি কৰিলে, এটা নেক্সট ৱাহি পঠিয়াওতে এটা গেপ দিলে, যাতে তেওঁ সেই ভয়ৰ পৰা মুক্ত হ'বলৈ, সহজ হ'বলৈ আল্লাহ তাআলাই তেওঁক সময় দিলে। আৰু ৰাসূলুল্লাহ সাল্লামে লাহে লাহে বুজি পালে যে তেওঁৰ লগত কি হৈছে।
আৰু দ্বিতীয় কথা হৈছে এই যিটো ৱাহীৰ যিটো পজ দিয়া হৈছিলে, গেপ দিয়া হৈছিলে, তাৰ এইটো এটা কাৰণ যে আল্লাহ তাআলাই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এক গধুৰ দায়িত্ব দিবলৈ গৈ আছে, হয় নে, কাউলান সাকিলান। গতিকে সেই দায়িত্বৰ ভাৰ বহন কৰিবলৈ তেওঁক মানসিকভাৱে প্ৰস্তুত হবলৈ আল্লাহ তাআলাই সময় দিলে। প্ৰথম অভিজ্ঞতাৰ পৰা যেতিয়া তেওঁ সহজ হ'ল, লাহে লাহে ৰাসূলুল্লাহ সাল্লাল্লাহু নিজেই বিচাৰিলে যে আল্লাহৰ ৱাহী আহক তেওঁৰ ওচৰলৈ এতিয়া। ঠিক আছে, তাৰ পিছতহে আকৌ আল্লাহ তাআলাই কি হৈছে ৱাহীৰ চিলচিলা আৰম্ভ হ'ল। আৰু দ্বিতীয় যিটো চিলচিলা আৰম্ভ হ'ল সেয়া হৈছে সূৰা মুদ্দাছিৰৰ প্ৰথম আয়াতকেইটাৰ পৰা, ইয়া আইয়ুহাল মুদ্দাছিৰ, যে উঠা আৰু তুমি নিজৰ মানুহক মানে কি হৈছে মানে আল্লাহৰ বিষয়ে মানে সতৰ্ক কৰা, ইনজাৰ কৰা। নহলে কি হব যে আৰু সিহঁতক কোৱা যে আল্লাহৰ ইবাদত কৰিবলৈ, আৰু যদি নকৰে তেন্তে সিহঁতক শাস্তি দিয়া হব। ওয়া ৰাব্বাকা ফাকাব্বিৰ, সেইজন ৰবৰ কিবৰিয়াই বয়ান কৰা, একমাত্ৰ আল্লাহৰ ইবাদত কৰা, তেওঁৰ লগত কাকো শৰীক নকৰিবা, এছ'চিয়েট নকৰিবা। তাৰপিছত কৈছে ওয়া সিয়াবাকা ফাতাহিৰ, নিজৰ কাপোৰ, নিজৰ বস্ত্ৰ পাক পৰিচ্ছন্ন কৰি ৰাখা, পৰিষ্কাৰ পৰিচ্ছন্ন, পাক চাফ কৰি ৰাখা। কাৰণ এতিয়া তুমি তোমাৰ নিজৰ ৰবৰ সন্মুখত থিয় হব লাগিব। গতিকে লেতেৰা অৱস্থাত, নাপাকি অৱস্থাত ৰবৰ সন্মুখত থিয় হব নোৱাৰা। লগতে নিজৰ কামসমূহকো ৱাচিয়াবকা ফাতাহিৰ, অকল কাপোৰ পাক হলেই নহব, নিজৰ কামসমূহো পাক চাফ কৰক, শিৰকৰ পৰা পাক কৰা, নিজৰ মনটো, নিজৰ কামবোৰ, আনৰ জুলমৰ পৰা পাক কৰা, ঠগবাজিৰ পৰা পাক কৰা। ঠিক আছে, গতিকে এয়া হৈছে চিয়াবুকা ফাতাহিৰ। আৰু ৰুজিজা ফাহজুৰ, অৰ্থাৎ সকলো লেতেৰা ৰুজিজৰ পৰা নিজকে পৰিষ্কাৰ কৰা, শিৰকৰ নাপাকি, হয় নে, জুলমৰ নাপাকি, মানুহক ঠগবাজিৰ নাপাকি, গতিকে এই সকলো নাপাকিৰ পৰা কি হৈছে নিজকে পৰিষ্কাৰ কৰা। গতিকে সূৰা মুদ্দাছিৰ যেতিয়া নাজিল হ'ল, তাৰ দ্বাৰা আল্লাহ তাআলাই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ৰিসালাত প্ৰদান কৰিলে, নবুৱত প্ৰদান কৰিলে, প্ৰথম নবুৱত দিলে, ইকৰা বিস্মি ৰাব্বিকাল লাযী খালাক। তেতিয়া তেওঁক ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক তেওঁৰ কামৰ বিষয়ে কোৱা হোৱা নাই, তেওঁ কি কাম কৰিব, কেনেকে কৰিব, হয় নে নহয়, তেওঁক খালি নবী হিচাপে আল্লাহ তাআলাই মনোনীত কৰিলে। কিন্তু যেতিয়া সূৰা মুদ্দাছিৰ নাজিল হ'ল, তেতিয়া আল্লাহৰ হুকুম আহি গ'ল, তেওঁ নবী হিচাপে, তেওঁ ৰসুল হিচাপে এতিয়া কি কাম কৰিব, তেওঁৰ কি দায়িত্ব। ঠিক আছে, গতিকে তাৰপিছতে কৈছে যে ৱালা তামনুন তাস্তাকছিৰ, যে আৰু তুমি মানুহৰ পৰা মানে যেতিয়া নিজৰ কাম কৰিবা, আল্লাহৰ কাম কৰিবা, তোমাৰ দায়িত্ব পালন কৰিবা, তেতিয়া মানুহৰ স্বীকৃতিৰ কাৰণে বা মানুহৰ পৰা পুৰস্কাৰৰ আশা কৰি সিহঁতৰ লগত মানে ভালে নাথাকিবা, মানে অৰ্থাৎ মানুহৰ স্বীকৃতি বা মানুহৰ পুৰস্কাৰ আশা কৰি নিজৰ কামৰ পৰা মানে আঁতৰি নাযাবা। যে মানুহে ভাল পালেহে, মানুহে ভাল পোৱা কাম কৰিম, মানুহে পচন্দ নকৰা কাম নকৰো, এয়া নহব। কাৰণ সেই সময়ত মক্কাৰ গোটেই মানুহখিনিৰ মাজত শিৰ্ক বিয়পি আছিলে, হয় নহয়। আৰু আল্লাহ তাআলাই জানে যেতিয়া তেওঁ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই বাৰ্তা দিব, সকলো মানুহ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিৰুদ্ধে হৈ যাব। সেইকাৰণে আল্লাহে কৈছে ৱালি ৰাব্বিকা ফাছবিৰ, আৰু আপুনি নিজৰ কাম কৰি যাওক, আৰু তোমাৰ নিজৰ ৰবৰ কাৰণে তুমি সবুৰ কৰা। মানুহৰ যিটো অন্যায় অত্যাচাৰ হব, তাৰ ওপৰত সবুৰ কৰা, মানুহৰ মানে যিটো টান কথা কব যায় তাক সবুৰ কৰা। গতিকে এই আয়াতৰ দ্বাৰা আল্লাহ তাআলাই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক তেখেতৰ ৰিছালাতৰ, নবুৱতৰ উদ্দেশ্য বুজাই দিলে, আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কামৰ দায়িত্ব দিয়া হ'ল, আৰু তেওঁক কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়া হ'ল। ঠিক আছে, আৰু আমি দেখা পাওঁ যে এইদৰে যে প্ৰথম এবাৰ মানে ৱাহী ৰখি গৈছিলে, হয় নে, তাৰপিছত সূৰা মুদ্দাছিৰৰ প্ৰথম আয়াতকেইটা নাজিল হৈছিলে, তাৰপিছত আকৌ এবাৰ দেখা পাওঁ এনেকেদৰে অলপ দিন ৱাহী আহিছে, কেইবাটাও সূৰা নাজিল হ'ল, তাৰ মাজত আকৌ এবাৰ কি হৈছে, আৰম্ভণি অৱস্থাতে আকৌ এবাৰ ৱাহী অহা বন্ধ হ'ল, আকৌ এবাৰ পজ আহিলে। ঠিক আছে, তেতিয়া কি হ'ল, আকৌ ৱাহীৰ চিলচিলা মানে আকৌ যেতিয়া বন্ধ হ'ল কিছুদিনৰ কাৰণে, তেতিয়া আকৌ মক্কাৰ যিখিনি মুশ্ৰিকিন আছিলে, এতিয়া সিহঁতি কোৱাকৈ আৰম্ভ কৰিলে যে মুহাম্মাদৰ ৰবে তেওঁক এৰি দিলে, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেওঁক পৰিত্যাগ কৰিলে, তেওঁক পাহৰি গ'ল। আৰু এজনী মাইকী মানুহতো আহি এদিন ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ক'লেহি যে অ মুহাম্মদ, মোৰ লাগিছে তোমাৰ শয়তানে তোমাক মানে অৱশেষত বাদ দি দিলে, তোমাৰ সংগ এৰি দিলে।
গতিকে এনেধৰণৰ অপবাদ ঠাট্টা মস্কৰা উপলুঙাই নবী সাল্লাল্লাহু আলাইহি wasallamৰ মনত বৰ কষ্ট দিলে। আৰু তেওঁ মানে অত্যন্ত কষ্ট পালে, আৰু সেই সময়তে আল্লাহ তাআলাই সূৰা আদ-দুহাটো নাজিল কৰিলে। ৱাদ-দুহা ৱাল-লাইলি ইজা সাজা, যে দুহা আৰু লাইলৰ মানে কসম, মা ৱাদ্দাআকা ৰাব্বুকা ওয়া মা কালা, না আল্লাহ তাআলাই আপোনাক পৰিত্যাগ কৰিছে, না আল্লাহ তাআলাই আপোনাক পাহৰি গৈছে। গতিকে এই গোটেই সূৰা দুহাটো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহ তাআলাই সান্তনা দিবৰ কাৰণে নাজিল কৰিলে। এতিয়া কথা হৈছে, প্ৰথম ৱাহী অহাৰ পিছতে আৰম্ভণি অৱস্থাত আমি আগতে কৈছো যে প্ৰায় 3 বছৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি হৈছে, কেৱল নিজৰ একেবাৰে ঘৰৰ মানুহক আৰু একেবাৰে বিশ্বাসী মানুহকহে ইছলামৰ দাৱাত দিছিলে। একদম আৰ্লি কনভাৰ্টছ যিসকল আছিলে, তেওঁলোকক এনেকুৱা মানুহক দাৱাত দিয়া হৈছিলে যাক দাৱাত দিয়াৰ মানে তেওঁলোকে লগে লগে কবুল কৰিছিলে। তেওঁলোকে অলপো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত সন্দেহ কৰা নাছিলে যে এওঁ কিবা নতুন দিন আনিছে, কিবা না। যেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে মোৰ ওপৰত ৱাহী নাজিল হৈছে, আৰু আল্লাহে মোক নিৰ্দেশ দিছে, গতিকে তেওঁলোকে লগে লগে সেই হুকুম মানি ললে, সেই দাৱাত কবুল কৰিলে। কাৰণ আৰু যেতিয়া আল্লাহ তেওঁক কি হৈছে, প্ৰথম অৱস্থাত মানে একদম বস্তুটো চিক্ৰেট ৰাখিবলৈ, নিজৰ মাজতে ৰাখিবলৈ কৈছিলে, প্ৰাইভেট কৰি ৰাখিবলৈ দাৱাত। সকলো মানুহকে তেতিয়া দাৱাত দিয়া হোৱা নাছিলে, আৰু আল্লাহ তাআলাৰ এয়া হুকুম আছিলে। আল্লাহ কৈছিলে যে ৱা আনজিৰ আশিৰাতাকা আল আকৰাবিন, যে তোমাৰ একদম ওচৰৰ মানুহ, একদম বিশ্বাসী যিখিনি আছে, আৰু নিজৰ পৰিয়ালৰ একদম ঘৰৰ মানুহখিনিকহে প্ৰথমতে দাৱাত দিয়া। সূৰা হিজৰত আল্লাহ তাআলাই কৈছে, ফাস্তা বিমা তুমিনু ৱা আৰিদ আনিল মুশৰিকিন, গতিকে যিসকলে তোমাক বিশ্বাস কৰে সিহঁতৰ দাৱাত দিয়া, আৰু মুশৰিকিনবোৰক এৰি দিয়া। এতিয়া অপেন দাৱাত দিয়াৰ সময় নহয়। গতিকে আৰম্ভণিতে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যাকে দাৱাত দিছিলে তেওঁলোকে লগে লগেই কবুল কৰিলে। সৰ্বপ্ৰথম খাদিজা ৰাদিয়াল্লাহু আনহা, তেখেত উম্মুল মুমিনিন, আৰু তেওঁ প্ৰথম ৱাহী আহোঁতে আমি দেখা পাইছো যে খাদিজা ৰাদিয়াল্লাহু আনহা কোনো আপত্তি কৰা নাই, তেওঁ সন্দেহো কৰা নাই, কোনো ধৰণৰ প্ৰশ্নও কৰা নাই। আৰু প্ৰথম সেইকাৰণে তেখেত হৈছে সৰ্বপ্ৰথম মানে দাৱাত কবুল কৰা মহিলা আৰু প্ৰথম মুছলমান। তাৰপিছতে জাইদ বিন হাৰিছা, তেখেতেও মানে কি হৈছে, মুক্ত কৰা গোলামৰ প্ৰথম তেখেতেও ইছলাম কবুল কৰিলে। তাৰপিছত আলী বিন আবু তালিব, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কাজিন আছিলে, তেওঁৰ ঘৰতে আছিলে, তেওঁ কবুল কৰিলে। তাৰপিছত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ একেবাৰে নলগা লগা বন্ধু আবু বকৰ ছিদ্দিক। গতিকে এইকেইজন হৈছে একদম সৰ্বপ্ৰথম ইছলাম কবুল কৰা ব্যক্তি। আৰু ইয়ালোকৰ ভিতৰত কোনে সৰ্বপ্ৰথম কবুল কৰিছে সেই বিষয়ে স্কলাৰসকলৰ মাজত বিভিন্ন মত পোৱা যায়। কিন্তু যি কি নহওক, যে যিজন মানে ফ্ৰী মানুহ, মানে সেয়া হৈছে প্ৰথম ইছলাম কবুল কৰোঁতে আবু বকৰ ছিদ্দিক, আৰু ফ্ৰী মহিলা হযৰত খাদিজা ৰাদিয়াল্লাহু আনহা, গোলাম মুক্ত কৰা গোলামৰ ভিতৰত জাইদ বিন হাৰিছা, আৰু সৰু ল'ৰাৰ ভিতৰত নাবালিগৰ প্ৰথম মানে ইছলাম কবুল কৰোঁতে আলী বিন আবি তালিব কোৱা হয়। সেই সময়ত তেওঁ 10 বছৰমান বয়স হৈছিলে যেতিয়া আলী ৰাদিয়াল্লাহু আনহুৱে ইছলাম কবুল কৰিছিলে। গতিকে তাৰ ভিতৰত আৰু এজনৰ কথা মানে কোৱা হয় যে সেইজন হৈছে ৱাৰাকা বিন নৌফল। তেওঁ আৰম্ভণিতে ইছলাম কবুল কৰোঁতাসকলৰ মাজত এজন। কাৰণ আমি যে দেখা পাওঁ যেতিয়া খাদিজা ৰাদিয়াল্লাহু আনহা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক লৈ গৈছিলে, হয় নে নহয়, তেওঁ কি উত্তৰ দিছিলে, যে তেওঁতো কোৱা নাই মানে তুমি ভুল হেৰি কৰিছা বা এনেকুৱা। তেওঁ কৈছে যে মানে এয়া নামুচ, ফিৰিষ্টা আহিছে, তোমাৰ ওচৰলৈ ৱাহী লৈ আহিছে, অৰ্থাৎ কি তেওঁ কবুল কৰিলে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মানি ললে আল্লাহৰ ৰসুল আৰু নবী হিচাপে। কাৰণ সেই সময়ত মনত ৰাখিব মাত্ৰ 5টা আয়াতে নাজিল হৈছিলে। আৰু সেই সময়ত না সালাত, না নামাজ, না কলিমা, একো নাজিল হোৱা নাই সময়ত। ঠিক আছে, গতিকে যোনে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথাত বিশ্বাস কৰিছিলে তেওঁলোকে মুছলমান। গতিকে ৱাৰাকা বিন নৌফলো প্ৰথম ইছলাম কবুল কৰোঁতাসকলৰ ভিতৰত এজন ব্যক্তি আছিলে। বহুত বছৰ পিছত এবাৰ মানে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সাহাবাসকলে ৱাৰাকাৰ বিষয়ে সুধিছিলে যে ইয়া ৰাসূলুল্লাহ, যে ৱাৰাকা ক'ত আছে, মানে কি অৱস্থাত আছে। কাৰণ তেওঁতো নবুৱতৰ মানে সেই ঘটনাৰ কিছুদিনৰ পিছতে ৱাৰাকাৰ মৃত্যু হৈছিলে। তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উত্তৰ দিলে যে মই ৱাৰাকাক ধুনীয়া বস্ত্ৰ পৰিধান কৰি জন্নতত শান্তিত বিচৰণ কৰি থকা দেখিছো। অৰ্থাৎ ইয়াৰ পৰা বুজা যায় যে ৱাৰাকা বিন নৌফলো প্ৰথম অৱস্থাতে তেওঁ ইছলাম কবুল কৰিছিলে।
গতিকে খাদিজা ৰাদিয়াল্লাহু আনহা, জায়েদ বিন হাৰিছ, আলী বিন আবি তালিব, আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু আনহুম, এই সকলো ব্যক্তিয়ে কি হৈছে, তেওঁলোকক দাৱাত দিয়াৰ লগে লগে ইছলাম কবুল কৰিলে। আৰু আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু আনহাই তেওঁ নিজে কবুল কৰা দিনাখনৰ পৰাই তেওঁ যিখিনি তেওঁৰ মানে আশে পাশে বিশ্বাসযোগ্য মানুহ আছিলে, ভৰসা কৰিব পৰা মানুহ আছে, তেওঁলোকক কি হৈছে, আবু বকৰ সিদ্দিকে দাৱাত দিবলৈ আৰম্ভ কৰিলে। আৰু আবু বকৰ সিদ্দিকৰ হাততেই প্ৰথম দিনাখনে কেইবাজনো চাহাবাই মানুহে ইছলাম কবুল কৰিলে। ঠিক আছে। গতিকে আৰম্ভণি অৱস্থাত কি হৈছিলে, তেওঁলোকে বেছ সতৰ্কতা অৱলম্বন কৰিব লগা হৈছিলে। একেবাৰে বিশ্বাসযোগ্য, ভৰসাৰ যোগ্য মানুহকে দাৱাত দিছিলে। আৰু আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু আনহু তেখেত সম্ভ্ৰান্ত কুৰেশী আছিলে, ধনী মানুহ, ভাল ব্যৱসায়ী আছিলে, তেওঁ শিক্ষিত আছিলে। তেওঁ গোটেইখিনি মানুহৰ লগতে কুৰেশৰ অলমষ্ট গোটেইখিনি মানুহৰ লগত তেখেতৰ ভাল আছিলে, হয় নাই? আবু বকৰ সিদ্দিক সেই সময় মক্কাৰ এজন প্ৰতিপত্তিশালী আৰু প্ৰভাৱশালী মানুহ আছিলে। গতিকে তেওঁ নিজৰ ইনফ্লুৱেঞ্চৰ দ্বাৰা, নিজৰ কনফিডেন্সৰ তেওঁ কেইজনমানক দাৱাত দিলে ইছলামৰ, যাক তেওঁ বিশ্বাস কৰিছিল যে এওঁলোকে মানি ল'ব। আৰু আবু বকৰ সিদ্দিকীৰ চেষ্টাত আৰু তেওঁৰ হাততে কেইবাজনো মানুহ ইছলাম কবুল কৰি, তেওঁলোক হৈছে ছাদ বিন আবি ৱাক্কাছ, উছমান বিন আফফান, জুবেৰ বিন আৱাম, আব্দুৰ ৰহমান বিন আউফ, তালহা বিন উবেইদুল্লাহ। আৰু এই গোটেই কেইজনে হৈছে সম্ভ্ৰান্ত কুৰেশী, আৰু তেওঁলোক সৰ্বপ্ৰথম ইছলাম কবুল কৰা ব্যক্তি। ঠিক আছে। গতিকে আমি দেখা পাওঁ যে প্ৰথম অৱস্থাত কেইজনমান যিকেইজনে ইছলাম কবুল কৰিছিলে, দাৱাত কবুল কৰিছিলে, তেওঁলোক সম্ভ্ৰান্ত কুৰেশী আছিলে। তাৰপিছত আমি দেখা পাওঁ বিভিন্ন অন্যান্য মানুহকো, যিসকলে তাৰপিছত গোলামসকলৰ মাজত বা সমাজৰ অন্যান্য স্তৰৰ মানুহে ইছলাম কবুল কৰিলে। এইখিনিতে এটা কথা উল্লেখ কৰি থওঁ যে আমি কৈছো জায়েদ বিন হাৰিছা, হয় নে নহয়, যি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ঘৰত ডাঙৰ হৈছিলে, আৰু তেওঁ ৰাসূলুল্লাহ সাল্লাল্লাহু নিজৰ ল'ৰা হিচাপে ৰাখিছিলে, মানিছিলে। এইজন একমাত্ৰ সাহাবী যাৰ নাম কুৰাণত আহিছে। ঠিক আছে। সূৰা আহজাবত আহিছে ৩৭ নম্বৰ আয়াতত যে ফালাম্মা কাদা জাইদুন, একমাত্ৰ সাহাবী যাৰ নাম কুৰাণ শৰীফত আহিছে। তাৰ বিষয়ে আনকি আবু বকৰ সিদ্দিকীৰ কথা আল্লাহ তাআলাই কৈছে, কিন্তু নাম উল্লেখ কৰা নাই। ঠিক আছে, কাৰণ নাম উল্লেখ কৰা নাই। আবু বকৰ সিদ্দিকীৰ কথা আল্লাহ তাআলাই কৈছে যে সানিয়াস নাইন ইজ হুমা ফিল গাৰ ইজ ইয়াকুলু লিছাহিবি লা তাহজান ইন্নাল্লাহা মাআনা। দুজনৰ এজন দ্বিতীয়জন বুলি কৈছে আল্লাহ, অৰ্থাৎ প্ৰথমজন ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু দ্বিতীয়জন তেখেতৰ সাহেব, তেখেতৰ সংগী আবু বকৰ সিদ্দিক। এই দুইজন সাহাবাৰ কথা আচলতে কুৰাণত উল্লেখ কৰিছে। ইয়াৰ পৰা সেই সাহাবাসকলৰ, তেখেতসকলৰ মৰ্যাদা, তেখেতসকলৰ মৰ্তবা আল্লাহৰ দৃষ্টিত কেনেকুৱা আছিলে আমি বুজিব পাৰো। কাৰণ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মিছনত সকলো সময়তে, হয় নে নহয়, ইমান কঠিনতম পৰিস্থিতি আহিছে, সকলো সময়তে এওঁলোকে কি হৈছে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সদায় সংগী হৈ আছিলে, মজবুত ঢাল হৈ আছিলে, ৰক্ষা কৰিছিলে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আৰু ইছলামৰো। আৰু জায়েদ বিন হাৰিছা আছিলে যিখন মুতাজ যুদ্ধ হৈছিলে ৰোমান সৈন্যৰ লগত, প্ৰথম ডাঙৰ যুদ্ধ আছিলে মুছলমানৰ। সেই যুদ্ধৰ তেখেত কমাণ্ডাৰ ইন চিফ আছিলে, আৰু তাতে তেওঁ শ্বহীদো হৈছিলে। গতিকে এই জায়েদ বিন হাৰিছা আকৌ ইছলামৰ আগতে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতক উম্মে আইমানৰ লগত বিয়া পাতি দিছিলে। মনত আছে নিশ্চয় উম্মে আইমান কোন আছিলে। তেওঁলোকৰে সন্তান উছামা বিন জাইদ, আৰু যিজন ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ঘৰতে যাৰ জন্ম হৈছিলে, উছামা বিন জাইদৰ লিটাৰেলি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ঘৰত জন্ম হৈছিলে। আৰু সেইকাৰণে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ অতি মৰমৰ আছিলে উছামা বিন জাইদ। তেওঁক হিব্বুন নবী বুলিও কোৱা হয়, যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মৰমীয়াল, ডিয়াৰেষ্ট। আৰু সেইকাৰণে কি হৈছে, সাহাবাসকলে প্ৰায়ে কিবা কাম থাকিলে, যিটো তেওঁলোকে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ডাইৰেক্ট ক'বলৈ সাহস নকৰে, তেওঁলোকে উছামাৰ জৰিয়তে কথাটো কয়। ঠিক আছে। গতিকে এয়া হৈছে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তেখেতৰ গোলামৰ লগত ট্ৰিটমেণ্ট, হয় নে? আৰু সেই উছামা বিন জাইদে আছিলে যাক ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বাইজেণ্টিন ষ্টেটৰ লগত যুদ্ধ কৰিবৰ সময়ত, যিটো মুছলমান আৰ্মি গৈছিলে, তাৰ কমাণ্ডাৰ ইন চিফ কৰিছিলে, হয় নে? আৰু সেই সময়ত উছামা বিন জাইদৰ বয়স আছিলে 19 বছৰ। বাৰু, আৰু জায়েদ বিন হাৰিছাৰে
মানে পিতৃ জায়েদ বিন হাৰিছাকে পিছত যেতিয়া ইছলামৰ পিছত ইছলাম কবুল কৰাৰ পিছত ৰাছূলুল্লাহ ইছলামে জৈনব বিনতে জাহাছৰ লগত নিকাহ কৰি দিছিলে, হয় নে নহয়? আৰু জৈনব আছিলে ৰাছূলুল্লাহ ইছলামৰ কাজিন, পেহীয়েকৰ জীয়েক, আৰু তেখেত সম্ভ্ৰান্ত কুৰেশ্বী আছিলে। আৰু তেওঁলোকৰ মানে আৰু এই বিয়াৰ দ্বাৰা, এই নিকাহৰ দ্বাৰা ৰাছূলুল্লাহ ইছলামে সেই সময়ত মানে কি হৈছিলে, সমাজৰ যিটো এক উচ্চ নিচ আছিলে, ধনী দুখীয়া গোলাম, যিটো এক মানে ভেদাভেদ আছিলে, তেওঁ এইটো ভাঙিবলৈ চেষ্টা কৰিছিলে। কিন্তু এই নিকাহখন বৰ বেছি মানে হেৰি নহলে, পিছত ভাঙি যায় 5 হিজৰীত, ঠিক পিছত পঢ়িম। ইয়াৰ পিছতে এই মানে সম্ভ্ৰান্ত কুৰেশ্বীৰ পিছতে কি হৈছে, বিভিন্ন স্তৰৰ পৰা মানুহে ইছলাম কবুল কৰিবলৈ আৰম্ভ কৰিলে। তাৰ ভিতৰত বিলাল বিন ৰাবাহ, আবু উবেইদা বিন জাৰ্ৰাহ, আবু সালামা বিন আব্দুল আছাদ, হয় নে, আৰকাম বিন আবুল আৰকাম, উছমান বিন মাজুন আৰু তেওঁৰ দুজন ভায়েক, কুদামা আৰু আব্দুল্লাহ, উবেইদা বিন হাৰিছ বিন আল মুত্তালিব, ছাইদ বিন জাইদ, খাব্বাব বিন আৰাদ, আব্দুল্লাহ ইবনে মাছুদ, এইসকল আছিলে সাবিকুনাল আউৱালিন, একদম সৰ্বপ্ৰথম ইছলাম কবুল কৰোতা ব্যক্তি। আৰু মহিলাসকলৰ মাজত আমি দেখা পাওঁ, আনাৰ পিছতে ফাতিমা বিনতে খাত্তাব, উমৰ বিন খাত্তাবৰ ভনীয়েক আছিলে, আৰু ছাইদ বিন জাইদৰ পত্নী আছিলে, আসমা বিনতে আবু বক্কৰ। তেওঁলোকে একদম সৰ্বপ্ৰথম ইছলাম কবুল কৰিছিলে, আৰু তেওঁলোকে প্ৰথম দাৱাততে মানে ইছলাম কবুল কৰিছিলে। আৰু এইদৰে প্ৰায় কি হৈছে, তেওঁলোকে ইছলাম কবুল কৰাৰ পিছত ৰাছূলুল্লাহ ইছলামে তেওঁলোকক শিকাইছিলে, শিক্ষা দিছিলে, ইছলামৰ কোৰাণৰ শিক্ষা দিছিলে। আৰু এই শিক্ষা প্ৰথম অৱস্থাত মানে তেওঁলোকৰ মাজতে আছিলে, সীমাবদ্ধ আছিলে। আৰু সেইকাৰণে প্ৰথম অৱস্থাত আমি দেখা পাওঁ প্ৰায় 3 বছৰমান এই চাহাবাসকলৰ ওপৰত কোনো ধৰণৰ পাৰ্চিকিউশ্যন বা মানে অত্যাচাৰ উৎপীড়ন হোৱা নাই। আৰু সেই সময়ত আৰু এটা প্ৰথম কথা হৈছে, সেই সময়ত যি সময় সেই প্ৰথম 3 বছৰ যিখিনি কোৰাণ নাজিল হৈছিলে, তাৰ মানে যিটো বিষয়বস্তু আছিলে, সেয়া হৈছে পিউৰিফাইং দ্য চ'ল, তাৰমানে তাস্কিয়াই নফ্স বুলি যিটো কয়, অৰ্থাৎ নিজকে পাক চাফ কৰা, নিজকে ষ্ট্ৰং কৰা, সকলো প্ৰকাৰে। যে মুছলমানক আল্লাহ তাআলাই দুনিয়াৰ মানে যিবোৰ লাখ বিলাসত পৰি পেলাই পথভ্ৰষ্ট হবলৈ মনা কৰিছিল, এনেকুৱা ধৰণৰ আয়াতবোৰ কি হৈছিলে সেই সময়ত নাজিল হৈছিলে। তাৰ দ্বাৰা মানে কি হৈছিলে, মুছলমানৰ যিটো মানে মেণ্টেলিটি আছিলে, সেইটো এটা মানে তেওঁলোকক মানে পিউৰিফাই কৰিবলৈ, যিটো নফ্সৰ তাস্কিয়া কৰিবলৈ মানে ট্ৰেইনিং চলিছিলে। আৰু সেই সময়ত নাজিল হোৱা আয়াতসমূহ নহয়, চুটি আছিলে, আৰু ভাষাৰ ফালৰ পৰা বেছ মানে কাব্যিক আছিলে, খুব মানে শুৱলা আছিলে শুনিবলে, আৰু তাৰ মানে অৰ্থও আছিলে খুব তত্ত্বগধুৰ আছিলে আয়াতবোৰ, আৰু তাৰ যিটো উপস্থাপন আছিলে পাৰফেক্ট উপস্থাপন, হয় নে নহয়? মানে যোনে শুনিছিলে নহয়, সেই আয়াতৰ সৌন্দৰ্যৰ দ্বাৰা, তাৰ যিটো ৰিদম আছিলে, হাৰমনি আছিলে, ভাষা আছিলে, সি মানে আকৰ্ষিত নোহোৱাকে নোৱাৰিছিলে। সেই সময়ত মুশ্ৰিকবোৰেও শুনিছিলে, আৰু সিহঁতি বেছ আকৰ্ষিত হৈছিলে তাৰ দ্বাৰা, মন্ত্ৰমুগ্ধ হৈ গৈছিলে। আৰু তেতিয়া আয়াতবোৰ এনেকুৱা আছিলে যে মানে সেই সময়ত যিটো মানে আৰববোৰৰ এটা হেৰি আছিলে যে আমি মানে ভাষাত খুব মানে এক্সপাৰ্ট, খুব ভাষাৰ জ্ঞান আছে সিহঁতৰ, সিহঁতক মানে সিহঁতি মানে কি হয়, কোনোবাই কিবা এটা শ্বায়েৰী কৰিলেও হঠাৎ তাৰ মানে উত্তৰত এটা মানে শ্বায়েৰী সিহঁতি কৈ দিব পাৰে, ইমানেই মানে সিহঁতি বাকপটু আছিলে। কিন্তু যেতিয়া কোৰাণৰ আয়াত নাজিল হ'ল, সিহঁতিও মানে কোনো উত্তৰ দিব পৰা নাছিলে। প্ৰত্যুত্তৰত সিহঁতি তেনেকুৱা ধৰণৰ এটা বাক্য ৰচনা কৰিব নোৱাৰিছিলে কোৰাণৰ আয়াতৰ নিচিনা। গতিকে কোৰাণৰ যিটো মানে আয়াতৰ যিটো ভাষা, কোৰাণৰ যিটো আৰবী ভাষা, হয় নে নহয়, তাৰ যিটো মাপদণ্ড আল্লাহ তাআলাই এইটো মানে চূড়ান্ত পৰ্যায়ৰ আছিলে। তাৰ মানে যিটো শব্দৰ চয়ন হওক, বাক্যৰ গঠন হওক, পাৰফেক্ট আছিলে, ঠিক আছে। গতিকে প্ৰথম অৱস্থাত কি হৈছে, সেইকাৰণে সিহঁতৰ মানে মানুহখিনিয়ে, মুশ্ৰিকিন খিনিয়ে মক্কাৰ, সিহঁতি ইমান তাৰ মানে বিৰোধিতা কৰা নাছিলে, ঠিক আছে। কিন্তু লাহে লাহে কি হৈছে, আয়াতসমূহ এতিয়া কি হৈছে, আল্লাহ তাআলাই জান্নাত জাহান্নাম, মানুহৰ যেতিয়া তাস্কিয়াই নফ্স হ'ল, এতিয়া জান্নাত জাহান্নামৰ বিষয়ে আল্লাই আয়াতসমূহ নাজিল কৰিবলৈ ধৰিলে। আৰু জান্নাত জাহান্নামৰ আয়াত অহাৰ লগে লগে কি হ'ল, তাত পুৰস্কাৰ আৰু শাস্তি বিধানৰ আয়াত নাজিল হ'ল। লগতে মুছলমানসকলকো কাৰা নিৰ্দেশ দিয়া হ'ল যে একদম শিৰকৰ পৰা আঁতৰি থাকিবা। তৌহিদৰ আয়াত নাজিল হবলৈ ধৰিলে, যে মানে কোনো ধৰণৰ মানে শিৰ্ক কবুল কৰা নহব, ঠিক আছে। মানে মুশ্ৰিকনৰ মানে
আৰু সেই আয়াতবোৰ কি হ'ল, চিৰকৰ পৰা যেতিয়া আঁতৰি থাকিবলৈ নিৰ্দেশ হ'ল, লগে লগে যিবোৰ সিহঁতৰ দেৱ দেৱী আছিলে, সিহঁতৰ উপাস্য